ভগৱন্তই কৈছে যে মই অধীন মানে কৰ্মৰ অধীন নহয়, মই যি কৰ্ম মোৰ আশ নহ'ব সেইখিনি মই অধীন নহয়। সেইকাৰণে এই যে ভগৱন্তৰ বন্ধু তেওঁ মানে বাল্য বন্ধু আছিল নহয়। বাল্য বন্ধু থাকোঁতে লক্ষীয়ে মানে ভগৱন্তক সুধিছে, তোমাৰ বন্ধু ইমান বাল্য বন্ধু একেলগে তোমাৰ বাল্য বন্ধু আছে, একেখন বিচনাতে শুলা, একেখন থালিতে খালা, তথাপি আজি বিপ্ৰ দামোদৰৰ অৱস্থাটো এনেকুৱা কিয়? বোলে এটা এওঁ পৌৰাণিক কাহিনী আছে। বোলে কি? বোলে গুৰুগৃহত মানে পাঠদান কৰিবলৈ যাওঁতে আমি মানে গুৰু শিক্ষা লৈ থাকোঁতে এদিন গুৰু মাতৃয়ে আমাক খৰি আনিবলৈ পঠিয়াই দিলে। খৰি আনিবলৈ পঠাওঁতে যাব সময়ত আই মাতৃয়ে ক'লে, তোমালোকে খৰি আনিবলৈ যোৱা হয়, কিন্তু বাটত ভোক লাগিব, কিবা অন্ন এমুঠি লৈ যোৱা। চিৰা অলপ দিলে। ভগৱন্ত চতুৰ, ভগৱন্তই নিজৰ চাদৰখন ফালি দি আঙুলিয়াই দিলে যে আমাৰ সখাৰ হাতত দি দিয়া। গতিকে খৰি কাটিবলৈ গ'ল দুইজন। গৈ পেলাই জংঘলত সোমাই যেতিয়া খৰি কাটি থাকোঁতে বৰষুণ আহিল, আন্ধাৰ হৈ আহিল, বাঘৰ গোজনি আহিল। সেই সময়তে কৃষ্ণ আৰু বিপ্ৰ দামোদৰ দুই গছত উঠিল। উঠাৰ লগে লগে বিপ্ৰ দামোদৰ ভোক লাগিল, লগাতে অন্নখিনি খাই পেলালে। খাই পোৱাৰ পিছত ভগৱন্তটো সৰব যেন গম পাইছে, সুধিছে মানে সখা কি খৰখৰণি শব্দ? বোলে নাই, একো শব্দ হোৱা নাই। তাৰপিছত বোলে এতিয়া হেৰি হ'ল, বতৰো ভাল হ'ল, আমাৰ খাদ্যখিনি দিয়া, আমি খাওঁ। বোলে নহয় হেৰি হ'ল নহয়, গছৰ মুহাত লাগি পৰি থাকিলে নহয় গোটেইখিনি। তাৰপিছত গ'ল কথা কৈছিল আৰু ভগৱন্তত যে অৰ্পণ নহ'ল, গোটেই জীৱনটো ভিক্ষা মাগি মাগি খাবলগীয়া হ'ল। কোনোবাই দিয়ে, কোনোবাই নিদিয়ে, কোনোবাই দিয়ে ফটা চিটা কাপোৰ পিন্ধি, ফটা মানে ভঙা ঘৰ চিঙা ঘৰ দুৱাতে শুবলগীয়া হৈছে। হওঁতে এদিন মানে লক্ষীয়ে সেই প্ৰশ্ন কৰিলে, তুমি যে বিপ্ৰ দামোদৰ ইমান দুখটো মই চাই থাকিব নোৱাৰোঁ, মই আজি তেওঁক অন্ন দিম। বোলে দিয়া তুমি। তেওঁ এখন গৃহস্থত গৈ পেলাই প্ৰৱেশ কৰি আই এগৰাকীৰ ৰূপ ধৰি বিপ্ৰ দামোদৰক অলপ মানে পায়স খাবলৈ দিলে। বিপ্ৰ দামোদৰে পায়সখিনি ওলাই লৈ আহোঁতেই বোলে মই একেলগে খামগৈ, মোৰ সতি সন্তান কেতিয়াবা আজি 7 দিন 6 দিন খোৱা নাই, একেলগে খামগৈ বুলি হাততে টোপোলাটো বান্ধি লৈ ওলাই আহোঁতে সিফালৰ পৰা ঘোঁৰা এটা আহি খুন্দা মাৰি দিলে। খুন্দা মাৰি দিয়ালৈকে পায়সখিনি চিটিকি পৰিল। পৰাৰ লগে লগে কুকুৰ এটাই মানে খাই আছে। খাই থাকোঁতে লক্ষীয়ে ক'লে, মই তোমাৰ বিপ্ৰ দামোদৰক কিমানকৈ মৰমত মই পায়সখিনি দিলোঁ, তুমি তাকো পেলাই দিলা। বোলে আজি সেই কুকুৰটোৰহে খাবলগীয়া আছিল, ভগৱন্তক ঘোঁৰা হৈ খাবলৈ নিদিলে। এনেকৈ গৈ থাকোঁতে এদিন মানে আইগৰাকীয়ে ক'লে, তুমি ভগৱন্ত তোমাৰতো বন্ধু, তুমি যোৱা না, তেওঁ কিবা এটা ক'লেতো তোমাৰ অন্তত দিব। বোলে তুমি তেতিয়াহ'লে চাউল এমুঠিমান বান্ধি দিয়া। এই আৰৈ চাউল 4 মুঠি বান্ধি দিলে। নি ভগৱন্তৰ ওচৰ পালেগৈ। ভগৱন্তক যেতিয়াই বিপ্ৰ দামোদৰ গৈছে মানে একেবাৰে বাহিৰলৈ দৌৰি আহি দাঙি নি বহুৱাই পেলাই সোণৰ পাতত ধুৱাই কৰি মানে বিচি কৰি খুৱাই বৈ, সখা তুমি কিয় আহিলা? তোমাৰ কি দুখ হৈছে? কিবা টকা পইচাৰ অসুবিধা হৈছে নেকি? নাই মানে কৈ আছে চব মানে গৈ ভগৱন্তক পাই পেলাই চব পাহৰি গ'ল আৰু। তাৰপিছত তুমি মোলৈ তোমাৰ আইগৰাকীয়ে কিবা দি পঠিয়াইছে চাগে, দিয়াচোন কি আনিছা? সেই চাউলৰ টোপোলাটো লেতেৰা দেখি লুকুৱাই থৈছে। তাৰে চাউল এমুঠি আনি খাই দিয়াৰ লগে লগে উগাই দিয়াৰ লগে লগে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ হেৰি হৈ গ'ল। দ্বিতীয় মুঠি খাবলৈ ধৰোঁতে লক্ষী আহি থাপ মাৰি ধৰিছে যে তুমি আৰু দ্বিতীয় মুঠি যদি খোৱা, আমি গৈ বিপ্ৰ দামোদৰৰ দাসী হ'বগৈ লাগিব। সেই যে নিদিলে, সেই ভগৱন্তত গৈ দিয়া, ভগৱন্তক অৰ্পণ কৰাৰ পিছতহে তেওঁ মুক্ত হৈছে। তাৰপিছত প্ৰলোভন দিছে, ভগৱন্তই তেওঁ মনা নাই। কিন্তু আহি ভগৱন্তই বিশ্বকৰ্মাক দায়িত্ব দিলে যে বিশ্বকৰ্মা যা বাঘমাৰীত আমাৰ বিপ্ৰ দামোদৰৰ ঘৰটো বনাই দেগৈ। বিশ্বকৰ্মা আহিলে। আহি বিশ্বকৰ্মাই আইগৰাকীক ক'লে যে তোমাৰ ঘৰটো মোক বনাই দিবলৈ ভগৱন্তই পঠিয়াই দিছে। বোলে তুমি মোৰ ঘৰ বনাব নোৱাৰিবা। বোলে কিয়? বোলে মই এইখন বাঘমাৰী প্ৰাথমিকৰ গোটেই গৃহে গৃহে সোমাই চাউল আনি পেলাই মই খাই আছোঁ, আৰু আজি মই এই ভাল ঘৰত থাকিম আৰু মোৰ গাঁৱৰ মানুহ দুখত থাকিব, মোৰ সেইটো হ'ব জানো? আমাৰ হ'লেতো সেইটো নকয়, বোলে যিমান মন যায় বনাই থৈ যোৱা, বাকীখিনিক নক'বা। মানে চৰকাৰী অনুষ্ঠান এটা আহিলেও কাষৰ ঘৰকো জানিবলৈ নিদিয়ে, নিজে আনিবলৈ যায়। গম পাইছেনে? গতিকে
বিপদামৰা এগৰাকীয়ে বোলে মই বনাবলৈ দিব নোৱাৰিম বোলে, তেতিয়াহ'লে ময়ো বনাব পাৰিম। গুচি গ'ল ভগৱন্তৰ ওচৰলৈ। ভগৱন্তক গৈ ক'লে যে তেওঁ ঘৰ বনাবলৈ নিদিয়ে কিয়? বোলে গোটেইখন বাঘমাৰি গোটেইখন গাঁও বনালেহে দিব। বোলে কি এইটো কি ডাঙৰ কথা, বনাই দিয়াকৈ গোটেইখন। হয়, আহি গোটেইখিনি বনাই দিয়াৰ পিছতে বিপদামৰাই আহি নিজৰ ঘৰ নিজেই চিনি নোপোৱা হ'ল। গতিকে কথাটো সেইটো যে ভগৱন্তত নিদিলে ভগৱন্তই যেনেকৈ হ'লেও ভগৱন্তই আপোনাৰ পৰা ল'বই। সেইকাৰণে ভগৱন্তত খাওঁতে উঠোঁতে বহোঁতে শুওঁতে বিপদামূৰৰ নিচিনাকৈ ভগৱন্তক কৃপা হ'ব লাগিব, আমাৰ কৃপা হ'ব লাগিব, তেতিয়াহে ভগৱন্তই কৰিব। এয়া হৃদয়ত ধৰিবলৈ কৈছে। কেনেকৈ হৃদয়ত ধৰিব? এতিয়া যিখিনি কথা আমি আলোচনা কৰি আছোঁ, অন্য কথা বাদ দি একচিত্ত মনে ভগৱন্তৰ যি গুণ গৰিমাখিনি শুনে। গতিকে এতিয়া ইয়াৰ টীকা ভাষ্যখিনি গুৰুজনাই কৈছে যে টীকা ভাষ্যখিনি চাই পেলাই তুমি শিকি বুজি ল'বা। যদি তোমাৰ মনৰ পচন্দ হয় তেতিয়াহ'লে শুনিবা, মনৰ পচন্দ নহ'লে নুশুনিবা। এইখিনি মই এতিয়া এই নৱসিদ্ধৰ কথা আমি দীৰ্ঘচন্দে পদবন্ধ কৰিবলৈ লৈছোঁ। এতিয়া পাঠ আমাৰ আৰম্ভ হ'ব নাৰদ বসুদেৱ সংবাদ। নাৰদ আৰু বসুদেৱৰ সংবাদ। নাৰদে মানে বসুদেৱৰ আগত এই কথাখিনি প্ৰস্তাৱনা কৰিব। নিবিড় ৰজাই প্ৰশ্ন যে 9টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে, সেই প্ৰশ্নৰ উত্তৰখিনি এতিয়া এই মানে নাৰদে বসুদেৱক ক'ব। এইখিনি কথা যিখিনি কথা মানে নিমিৰ ৰজাক নৱসিদ্ধই কৈছিলে, সেইখিনি কথা এতিয়া বসুদেৱক ক'ব যে তুমিও জগতৰ ঈশ্বৰ, তোমাৰ ঘৰতে আছিলে। গতিকে তোমাক এতিয়া তুমি যে কৈছা আমি যে পৃথিৱীলৈ আহিলোঁ, মায়া কেনেকৈ তৰিব লাগে, মায়াৰ পৰা কেনেকৈ তৰণ হয়, আমি কি কৰিব লাগে, আমি গৃহবাসী, আমি ঘৰত থাকি এই কথাবিলাক আমি নাজানো। গতিকে এই কথাবিলাক তুমি বুজাই কোৱা। এই নিমিৰ ৰজাক বুজাবলৈ যাওঁতে, নিমিৰ ৰজা মানে আমাৰ মন নিমিৰ ৰজা। এই মন নিমিৰ ৰজাক আমাক প্ৰশ্ন সুধিছিলে। প্ৰশ্ন সোধা এই উত্তৰখিনি 9জন কবি হবি অন্তৰিক্ষ এনেকৈ 10জনে উত্তৰ দিছে। গোটেইখিনি কিন্তু আমাক সুধিছে, আমালৈ কৈছে। গতিকে কথাখিনি আগবঢ়াৰ আগতে অকণমান উনুকিয়াই দিলোঁ। কৃষ্ণ হে ৰাম বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্তদাৰকাৰী কৃষ্ণ গৌৰৱে। হে ৰাম জীৱন দে মুকুট দেহো জানিবা সাক্ষাৎ তথাপিও চুকাদি কৃষ্ণ সেৱাদ। কৃষ্ণ এতিয়া কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ এখন, বৈকুণ্ঠৰ পৰা আহিছে। প্ৰথমে ভগৱন্তই 4টা শ্লোকত হেৰিয়াক ব্ৰহ্মাক 4টা শ্লোকত ক'লে জ্ঞান বিজ্ঞান তদং ৰহস্য। তাৰপিছত আকৌ নাৰদক আকৌ 4টা শ্লোক ক'লে, আৰু নাৰদে 4টা শ্লোক লগাই আকৌ ব্যাসে 4টা শ্লোক লগাই 12 স্কন্ধ 12 ভাগৱত কৰি পেলালে। এতিয়া বৈকুণ্ঠ সেইকাৰণে কৈছে পৰীক্ষিতক কৈছে, পৰীক্ষিত তুমি শুনা, এইখন বৈকুণ্ঠৰ শাস্ত্ৰ। তোমাক মই ভাগৱতৰ শাস্ত্ৰ এইকাৰণেই কৈছোঁ যে তুমি তোমাৰ মনৰ সুখ তাপ দুখ যি আছে তোমাৰ শেষ হৈ যাব এই 7 দিনত। 7 দিনহে তুমি জীয়াই থাকিবা। পৰীক্ষিত 7 দিনহে জীয়াই থাকিব, কাৰণ 7 দিনৰ পিছত তেওঁক তক্ষকে খুটিব। কাৰণ তক্ষকে মানে শাপ দি থৈছে। কাৰণ সেইখিনি মই পিছলৈ নাযাওঁ আৰু, কিন্তু বহুত দীঘল আপোনালোকে হয়তো জানে। গতিকে 7 দিনত তুমি তৰি যাবা। এতিয়া আমাৰো 7 দিনতেই মৃত্যু হ'ব। বুধ বৃহস্পতি শুকুৰ শনি কোনোবা এটা দিনত মৃত্যু হ'ব। আমি কিন্তু মৃত্যুৰ দিনটো নাজানো। পৰীক্ষিতে কিন্তু ডাইৰেক্ট জানিছিল যে 7 দিনৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব। গতিকে আমি পৰীক্ষিততকৈ মহাসুখী। পৰীক্ষিতে 7 দিনতে ভগৱন্তক জয় কৰিছিলে, আমাৰ 100 বছৰ লগাই পঠিয়াইছে। গতিকে আমি কিমান সুখী চাওক, আমাক কিমান সময় দিছে, ভকতক কিমান কৃপা কৰিছে। সেইকাৰণে লক্ষ্মীয়ে কৈছে তুমি আমাক কি মাহী মাকৰ নিচিনা কৰা। বলভদ্ৰই কৈছে হেৰি আওঁকিয়াকৈ কৰা। গতিকে তোমাক ভকতে কি ইমান গুণ দিয়ে, তুমি ভকতৰ যে সদায় পক্ষপাতি কৰা যেনে
তেতিয়া কৈছে তুমি মহিমা নুবুজিবা, মোৰ ভকতৰ মহিমা মইহে জানিম। গতিকে তেওঁ ভকতত পাৰে একো চিনি নাপায়। গতিকে এতিয়া এই অনুষ্ঠান এয়া যে হৈ আছে, ভগৱন্তৰ পৰীক্ষা হৈ আছে। কোনে কিমান ভাগৱত স্মৰণ কৰিছে, শ্ৰৱণ কীৰ্তন কৰিছে, ভগৱন্ত ইয়াত নোট কৰি গৈ আছে। কেনেকৈ তেওঁ এপাহ এপাহকৈ ফুল গৈ গাঁঠি গৈ থাকে। লক্ষীয়ে সুধিছে নহয়, তুমি এপাহ এপাহকৈ ফুল যে গাঁঠি যোৱা কিয়? বোলে ভকতে নাম লৈ গ'লে মই গাঁঠি গাঁঠি গৈ থাকোঁ, আৰু নল'লে বোলে এপাহ এপাহকৈ মই ছিঙি ছিঙি গৈ থাকোঁ। ৰাজসুই যজ্ঞ হৈছিল, ৰাজসুই যজ্ঞত মানে কৃষ্ণই এপাহ এপাহকৈ ফুল ছিঙি আছে। শুনি আছে, শিশু পালে অনগল গালি পাৰি আছে, কৃষ্ণ তই চোৰ, কৃষ্ণ আমুক, তই কৃষ্ণ আমুক, তই মই পৃথিৱীলৈ আহিলোঁ চাকৰি এটা নিদিলি, তই মোক টকা পইচা নিদিলি, মোক দুখীয়া কৰি ৰাখি অনগল গালি পাৰি আছে, গালি পাৰি আছে। ভীষ্ম যুধিষ্ঠিৰে সুধিছে যে কৃষ্ণ তোমাক ইমানকৈ গালি পাৰি আছে, তুমি কিন্তু কিয় নীৰৱ হৈ আছা? বোলে ইয়াৰ এটা পৌৰাণিক কাহিনী আছে। কৃষ্ণ মোৰ পেহীৰ ল'ৰা শিশুপালৰ জন্ম হওঁতে 3টা চকু 4খন হাত লৈ জন্ম হৈছে। তেতিয়া নাৰদে আকাশী বাণী কৈ দিলে ওপৰৰ পৰা, যাৰ হাততে চকু এটা নাইকিয়া হ'ব, হাত দুখন নাইকিয়া হ'ব, তাৰ হাততে তোমাৰ মৃত্যু হ'ব। ক'লে এদিন মানে কৃষ্ণ বলভদ্ৰ 2 ফুৰিবলৈ যাওঁতে বোলে আজি পেহীৰ ঘৰত সোমাই যাওঁ বোলা। পেহীৰ ঘৰত সোমাওঁতে মানে কেঁচুৱাটো ল'বলৈ দিলে। লোৱাৰ লগে লগে চকুটোৱে হাত দুটাই নাইকিয়া হৈ গ'ল। লোৱাৰ লগে লগে পেহীয়েক আহি ক'লে, কৃষ্ণ তোমাৰ হাততে মোৰ ল'ৰাৰ মৃত্যু হ'ব, তুমি কিন্তু মোৰ ল'ৰাক মৃত্যু নিদিবা। বোলে নিদিওঁ পেহী, ইয়াৰ এটা চত্ৰ আছে। বোলে কি? বোলে মোৰ 100টা পাপলহে মই ৰক্ষা কৰিম, 101টা পাপ হৈ গ'লে মই ইয়াক কিন্তু ক্ষমা নকৰিম। হ'ব দিয়া, মোৰ ল'ৰাই 101টা পাপ নকৰে। ৰাজসুই যজ্ঞত পাৰি গৈ আছে, এপাহ এপাহকৈ ফুল ছিঙি গৈ আছে। যেতিয়া 101 পাহ ফুল হৈ গ'ল ছিঙা, লগে লগে চক্ৰ এৰি দিলে, শিশুপাৰৰ শিৰচ্ছেদ কৰিলে লগে লগে। সেই সময়তে তৰ্জনী আঙুলিৰ পৰা তেজ ওলাইছিল। দ্ৰৌপদী বহি চাই আছিলে তেজ ওলা। দ্ৰৌপদী আহি চাদৰ আঁচলৰ পৰা চাদৰ আঁচলটো আনি পেলাই বান্ধি দিলে। তেতিয়া ভগৱন্ত কৃষ্ণই ক'লে, দ্ৰৌপদী তই মই আজি মোক বস্ত্ৰ বান্ধি ঋণী কৰি থলি, তোৰ মই আশা পূৰণ কৰিব লাগিব। যেতিয়ালৈকে তোৰ ধাৰ মাৰিব নোৱাৰোঁ, মই তোৰ ওচৰত ঋণী হৈ থাকিম। ৰজা চলা অৱস্থাত বস্ত্ৰ টানি আছে, অনন্ত গুণ বস্ত্ৰ টানি আছে, টানি শেষ কৰিব পৰা নাই, টানি দি আছে। ভগৱন্তৰ ওপৰৰ পৰা বস্ত্ৰ দি আছে। চাওক, অকণমান বস্ত্ৰহে দিছিলে, অনন্ত গুণ বস্ত্ৰ দিবলগীয়া হ'ল। ভগৱন্তই ভকতৰ কেতিয়াও ধাৰ নাখায়। আজি যে আপুনি ভগৱন্তৰ নাম গুণ প্ৰকাশ কৰি আছে, ভগৱন্তই বাওঁপকীয়াকৈ আপোনাক সহায় কৰিব, আপোনাৰ বিপদ আপদত সহায় কৰি থাকিব। ভগৱন্ত কৈছে, মই অনুকূল বায়ু, বোলে মই অনুকূল বায়ু, মই তোমাক যে সহায় কৰি আছোঁ তুমি নাজানিবা, মোৰ কৰ্ম মই কৰি গৈ থাকিম। গুৰুজনাই বোঠা ধৰি আমাক আগুৱাই যাবলৈ কাণ্ডাৰী হিচাপে দেখুৱাই আছে। তুমি এই কৰ্ম কৰি থৈ গৈ থাকা, পিছে পিছে মই তোমাক সহায় কৰি গৈ থাকিম। গতিকে ভগৱন্তত যদি এগুণ লগাই থয়, ভগৱন্ত মানে 100 সহস্ৰ গুণ দিয়ে। গতিকে আমাক খুজিব নাজানে, বাপ আয়ে সমস্ত সেৱাভাগ ধৰক যে বাপজনক আশীৰ্বাদ এটা দিয়ক, কাৰণ সি মেট্ৰিক পৰীক্ষা দিব। গতিকে ভগৱন্তই ভাবিছিল মই অজস্ৰ লৈ আহিছিলোঁ, কিন্তু বিচাৰিলে অকণমান। গতিকে বিচাৰিলে ভগৱন্তই নিদিয়ে, আপুনি লগাই থওক, অনন্ত গুণ দিব। গতিকে এতিয়া পৰীক্ষিতক কৈছে যে বিয়ে বহুত বিপৰীত কথা। কিয়? মানে ইয়াৰ কথাটো তোমালোকে সাৱধানে শুনিব লাগিব। কিন্তু পৰীক্ষিত তুমি সাৱধানে শুনিব লাগিব। ভগৱন্তই বাৰে বাৰে নাৰদক মাতি আনিছে, দ্বাৰকা এৰিব বিচৰা নাই, এই কথাখিনি ক'ব বিচাৰিছে। কেনেকৈ ক'ব পাৰিছে? নিৰন্তৰ দ্বাৰকা ৰাখি কৃষ্ণক গৌৰৱে, জীৱনতে মুকুতে তেওঁ জানিবা সাক্ষাৎ, তথাপি উৎসুক ৰাখি কৃষ্ণৰ সেৱাত। গতিকে ডাইৰেক্ট মানে আপুনি ভগৱন্তৰ গুণ নাম কৰি যাব, আপুনি ডাইৰেক্ট আপোনাৰ ভগৱন্তই কৰি যাব। এইকাৰণে কৈছে মই কালৰ অধীন, মই আপুনি কৰা কৰ্মখিনি কমাব পাৰিম, কিন্তু শেষ কৰি দিব নোৱাৰোঁ। বোলে মই বাপজনে ভগৱন্তৰ নাম লৈ আছে, ডায়েবেটিছটো আকৌ ভগৱন্তই প্ৰেছাৰটো লগাই দিলে, মানে আপোনাৰ কৰ্ম কৰি পেলালে। যিখিনি কৰ্ম কৰিলে, কৰাৰ বিনিময়ত মানে সেইটো উঠাই ল'ব নোৱাৰে আৰু ভগৱন্তই, সেইটো লাগি ধৰিলে আৰু। গতিকে বোলে মই কমাই থাকিব পাৰিম। বোলে মই আজি 20 বছৰ হ'ল ডায়েবেটিছত চলি আছোঁ, তাৰমানে ভগৱন্তই কৃপা কৰি আছে। সেইকাৰণে ভগৱন্তই এই অনুষ্ঠানলৈ নহা
ভগৱন্তৰ নোহোৱা ভগৱন্তৰ নাম নুশুনাসকলক 64 জৰা লগাই দিছে জৰাক মাতি আনিছে জৰা তই মোৰ ভকতৰ ওচৰলৈ নাযাবি তই মোৰ অভকত বিলাকৰ ওচৰলৈ যা ভগৱন্তক জৰাই কৈছে তেওঁলোককতো মই ক'বই নালাগে যিকোনো বেয়া কাম কৰিবলৈ শিকাব নালাগে বেয়া খাদ্য খাবলৈ শিকাব নালাগে ধন টকা পইচা ৰতিবলৈ সেইবিলাকতো তোমাৰ সব মোৰ হৈয়ে আছে এইবিলাকক তুমি আৰু ক'ব নালাগে সেইবিলাক মই গ্ৰাস কৰিয়ে আছোঁ তাৰমানে এপদকে বেমাৰ সোমাই আছে 64টা বেমাৰ ডায়েবেটিছ চুগাৰ কিবা কিবি যত যিমান আছে সোমাই আছে এইবিলাক জৰাক দায়িত্ব দিছে সোমাবলৈ কিন্তু মোৰ ভকতৰ ওচৰলৈ নাযাবি কৈছে ভকতৰ ওচৰলৈ নাযাম সত্য তোমাৰ ভকতওতো কেতিয়াবা লটং পটং কৰিব পাৰে সেইকাৰণে ভকতৰ ওচৰলৈ আহি বাৰে বাৰে খুন্দিয়াই থাকে নোখোৱা বস্তুটোক আহি খুন্দিয়াই থাকে যদি আপুনি সেইখন সাগৰৰ পৰা পাৰ হ'ল ভগৱন্তৰ হৈ গ'ল ভগৱন্ত আপোন হৈ যোৱাৰ লগে লগে ভগতৰ ভয় আছে কৈত্য গতিকে ভকত আৰু ভকত একঠাই হৈ গ'ল ভগৱন্তৰ হৈ গ'লে আপোনাৰ ভয় বোলা বস্তুটো নাহিব মৃত্যু আপোনাক মাতি আনিব পাৰিব আপুনি ভয় বস্তুটো নাইকিয়া হ'ব মুকুতি সুখটো কৰি ভকতি হয় বৰ নভজে কৃষ্ণকল নিকু কৰ্মজৰ বোলে নামঘৰলৈ মই যাব নোৱাৰোঁ আৰু কিয় মানে বহি থাকিব নোৱাৰোঁ নামঘৰত গৈ মই শুনা ধৈৰ্যটো নাথাকে গতিকে মই নাযাওঁ মানে কৰ্মজৰ কৰ্মৰ বাসনাই আহিবলৈ নিদিয়ে আহিলেও আপোনাক শুনিবলৈ নিদিব যদিহে ঈশ্বৰৰ কৃপা নহয় ভগৱন্তৰ কৃপা লাগিব স্বীকৃতি লাগিব গতিকে ভগৱন্তৰ কৃপা কৰিব লাগিব এতিয়া আমাৰ বহুত ভকত আহিতো নুশুনে ইফালে সিফালে চাই থাকি কৰি পাক মাৰি অন্নমুঠি লৈ আৰু কোনে পায় বিলাই গৰু বান্ধিবলৈ আছে ছাগলী গৰু ছাগলী তুমি সদায় কৰি আছা কৰ্মবিলাক সদায় কৰি অন্ত জানো কেতিয়াবা পৰিছে কিন্তু ভগৱন্তৰ কাৰণে তুমি যদি এঘণ্টা সময় লগাই থলা ভগৱন্তৰ তুমি আপোন হৈ থাকিবা বোলে মই আজি 12কেহে বাচিছোঁ কিয় বোলে গাড়ী আগত 12কেহে পৰা নাই মানে কৃপা কৰি আলে ভগৱন্ত এই নাম ল'লে নাম লোৱাৰ কাৰণে কৃপা কৰিছে বোলে মই কলৰ পাত 12কে পিছল খাই পৰা নাই কিয় বোলে মই কলৰ ঠাৰি ঢালতে বৈছিলোঁ তাৰ ভগৱন্তৰ অনুষ্ঠানলৈ আহিছিল কৃপা কৰিছিল পুণ্যকণ জমা আছিল কৃপা কৰিলে এই পুণ্যকণ জমা কৰি কৰি যেতিয়া যাবগৈ যাব সময়ত মানে ভগৱন্তৰ হৈ লৈ যাব আপোনাৰ চিত্ৰগুপ্তক আৰু মানে চিত্ৰ আৰু গুপ্ত দুজনক দায়িত্ব দি থৈছে যে ইহঁতে মোৰ নাম কিমান লৈছে নাই লোৱা চিত্ৰ আৰু গুপ্ত তোৰ দুইজনে লিখি যাবি দুইজন বেলেগ বেলেগ এজনকো দায়িত্ব দিয়া নাই দুইজনক দিছে তাৰ পিছতো কৈছে এই দুটা বদমাছ ইহঁত দুটাই হয়তো কেতিয়াবা নিলিখিবও পাৰে গতিকে ইহঁতে দেৱতা ইহঁতে পূজা খাবলৈ পালে নিলিখিবও পাৰে মাছে মাংসই অগৈ দগৈ খুৱাবলৈ নিলিখিবও পাৰে গতিকে 14জন সাক্ষী লগাই দিছে পোহৰে দেখিব আদিত্য আন্ধাৰে দেখিব পানীয়ে দেখিব জুয়ে দেখিব চবকে 14জন 14 ফালে লগাই থৈছে তুমি মোক ভান্দিবা মই তোমাক ভান্দিম 14 সাক্ষীক ভাগ দিব কোনে তেতিয়া পেলাই ল'ব হেৰিয়া যাতনাত পেলাই ল'ব কেতিয়া আপোনাৰ বিচনাত পেলাই লৈ তেতিয়া মানে এপদকে আপোনাৰ হিচাপ ল'ব চিত্ৰগুপ্ত মাতি আনিব ই যে মোৰ অনুষ্ঠানলৈ গৈছিল নে মোৰ গুণনাম শুনিছিল নে ইয়াৰ পুণ্য কিমান আছে প্ৰভু ইয়াৰ পুণ্য নাই বোলে পুণ্য গোটেই শেষ কৰি থৈ আহিল গতিকে ভগৱন্তই পুণ্য শেষ নোহোৱালৈকে ভগৱন্তই কৃপা নকৰে কাৰণে প্ৰহ্লাদকো কৈছে তই পুণ্য ক্ষয় কৰিবৰ কাৰণে তইতো 21 পুৰুষ উদ্ধাৰ হৈ গ'লি তোৰ এটা পুৰুষৰ লগতে 21 পুৰুষ উদ্ধাৰ হ'ল তোৰ কিন্তু তই এতিয়া পুণ্য ক্ষয় কৰিব লাগিব ধ্ৰুৱক ক'লে তই পুণ্য ক্ষয় কৰিব লাগিব তই 5 বছৰ বয়সতে ভগৱন্ত মোক জয় কৰি পেলালি গতিকে তই পুণ্য ক্ষয় কৰিব লাগিব গতিকে পুণ্য লগত লৈ গ'লে সেইখন সুধি চাব আৰু ভগৱন্তই দুখন চাৰ্টিফিকেটেই ইয়াৰ পৰা নিব আপুনি লগত এখন পিতৃ মাতৃয়ে দিয়া চাৰ্টিফিকেট আৰু এখন ভকতে দিয়া চাৰ্টিফিকেট ভকতে দিলে যদি বেয়া বুলিয়ে যাবগৈ ভাল বুলি দিলে ভাল বুলিয়ে যাবগৈ গম পাইছেনে এই পিতৃ মাতৃয়ে যদি জীৱা থাকোঁতে যদি মানে কৈ গ'ল বেয়াকৈ তেতিয়া সেই চাৰ্টিফিকেট ভগৱন্তই আৰু কৃপা নকৰে নোচোৱে আৰু ভকতেও যদি দিলে চাৰ্টিফিকেট বেয়া বুলি বেয়া মানে ভকতেতো চাৰ্টিফিকেট দিয়ে আৰু তইতো নামঘৰলৈ আহিব পাৰ বা আজি ভাগৱত হ'ল দুদিনটো এদিনো সময় নহ'লে সেই চাৰ্টিফিকেট গ'লেই তাৰমানে লগে লগে কৃপা হ'ব এইবিলাক ভগৱন্তই ডায়েৰী লিখি দিব তেতিয়া মানে ভগৱন্তই তেতিয়া যাতনাবিলাক আৰম্ভ কৰিলে আপুনি সৰুতে জন্ম হওঁতে শপত খাই আহিছে নহয় ভগৱন্তই বন্ধকতে দি পঠিয়াইছে ভগৱন্তই পৃথিৱীলৈ আহোঁতে পশুতীয়ে সুধিছে প্ৰভু এওঁ 10 মাহ 10 দিনেই মাতৃৰ গৰ্ভত চটফটাই মানে অসুবিধা পাইছে পৃথিৱীলৈ যাওঁ বুলি কৈছে কি কৰোঁ কৈছে যোৱা সোধা কি পৃথিৱীলৈ গৈ কি কৰিব বোলে গৈ তুমি কি কৰিবা নমস্কাৰ কৰি থাকেনে জন্মৰ সময়ত আইগৰাকীয়ে জানিবা জন্মৰ সময়ত নমস্কাৰ দি আহে প্ৰভু পৃথিৱীলৈ গৈ
তোমাৰ গুণ নাম শুনিম প্ৰথমে, তোমাৰ কথা মতে চলিম, মদ মাচৰ্য দম্ভ অহংকাৰ চব পৰিত্যাগ কৰিম, হয়নে? গৈ আকৌ পৃথিৱীলৈ গৈ যাতে তুমি পাহৰি নেযোৱা। পৃথিৱীলৈ অহাৰ লগে লগে পৃথিৱীৰ মাকৰ পেটৰ ভিতৰত সোমাই থকা উমটো পাৰ হৈ যেতিয়া ঠাণ্ডা লাগি গ'ল, কান্দি দিলে, কান্দি দিয়াৰ লগে লগে ভোক লাগিলে, ভোক লগাৰ লগে লগে মাকৰ স্তন এটা গাখীৰ খাবলৈ বিচাৰিলে, ইটো আকৌ ধৰি থাকে, মায়াই পাই গ'ল। এতিয়া পাৰ হৈ জীৱবিলাকে নকৰিবলগীয়া কৰ্মবিলাক কৰি আছে, যিবিলাকতো লিখি থৈ আছে। এতিয়া আপুনি আজি যে ঘোষা ভাগ গালে, সৈতে সৈতে পখিলোখন, অৰ্জুনক কৃষ্ণই কৈছে, মই সৈতে সৈতে 3 শপত খালোঁ, 6 শপত খাইছোঁ, তোমাৰ কাৰণে মই 12 শপত খাইছোঁ। মই কিন্তু শপত নাখাওঁ, ভকতৰ কাৰণে মই 3 শপতেই যথেষ্ট, কিন্তু তোমাক 12 শপত খাই মই কৈছোঁ তুমি মোকে মাত্ৰ ভজা, তুমি মোকে মাত্ৰ সদা মন দিয়া, তুমি যিমানবিলাক চৰাচৰ ৰাখিছা চব মই। গতিকে মানে সৈতে সৈতে শপত খালে, কিমানবাৰ শপত খাই আছে এইবিলাক ভগৱন্তৰ ডায়েৰীত জমা হৈ থাকিব। জমা হোৱাৰ লগে লগে যেতিয়া আপুনি যাব সময়, তেতিয়া বিচনাত পেলাই লৈ যাতনাবিলাক আৰম্ভ কৰিব। চকুত ফুল ভৰাব, ডক্টৰৰ ওচৰলৈ নি, পেট ফালিব, দাঁত উঘালিব, কাণৰ পৰ্দা খুচৰিব, গতিকে অনেক যাতনাবিলাক, বোলে পথত বহিব নোৱাৰা হ'ল, বোলে ভকতৰ সময়লৈ যাব নোৱাৰা হ'ল, বোলে 50 বছৰ নহওঁতে কথা লেবা হ'ল। এইবিলাক অশান্তিবিলাক ভগৱন্তই সেইবিলাকৰ পৰা দূৰ হৈ থাকিবলৈ ভগৱন্তৰ নামটো কলিত লাগিবই। একেবাৰে সহজে দিছে 2টা শব্দ, কৃষ্ণ ৰাম হৰি। এই শব্দকেইটা আনিবলৈ বহুত জটিল, মানে যিমান শুদ্ধভাৱে দিছে যে সহজভাৱে দিছে, ইমান শুদ্ধভাৱে দিয়া নাই। সেইকাৰণে ভগৱন্তই কৈ থৈছে পৰে বা পিছলৈ হামিয়াই বা হিকটিয়াই, সেই সময়ত যদি মোৰ নাম আহি গ'ল তুমি জানিবা মোৰ হ'লা। পিছল খালে আমাৰ কি কয়, মৰিলো খালে গতিকে মানে অসুৰৰ নামটো আগত আহি যায়, গতিকে জমা নহয়। গতিকে সাধু সংগ, এইখন বৈকুণ্ঠৰ 2য় বৈকুণ্ঠ। এই বৈকুণ্ঠত ভগৱন্ত ইয়াত বিৰাজমান হৈ থাকে, সেইখন বৈকুণ্ঠত মানে সুখ নাপায় ভগৱন্তৰ, কাৰণ চব ভগৱন্তময় হৈ থাকে, কৌস্তভ মণিটো নাথাকে। আপুনি গ'লে আৰু ভাত ৰান্ধিব নালাগে, শুবলৈ বিচনা নালাগে, চব স্মৰণ কৰিলে আপুনি পাই থাকিব, তাত সুখ নাই। সেইকাৰণে ভকতে কৈছে যে মুকুতি সুখকো মোক নালাগে, ইয়াত সুখ দিয়ে ভগৱন্তই। আপুনি যদি সুখ নিবিচাৰে 5 বিধ সুখ আপোনাৰ লগত লাগি থাকিব। গতিকে ভকতে কৈছে তোমাৰ যাতে গুণ নাম যশ শুনি থাকিবলৈ পাওঁ, মোক লাগিলে দুবৰি বন এডাল হ'বলৈ দিয়া, তৰু তৃণ হৈ থাকিবলৈ দিয়া। সেইকাৰণে কৈছে যে মোক এই জন্মত যদি তুমি মানে বৈৰভাৱে চিন্তিব লাগিব, এই জন্মত যদি মোক তোমাৰ মূৰটো দিওঁতে ভকতৰ ওচৰত আহি মূৰটো নদুৱা, হাত 2টা দিওঁতে নমস্কাৰ দিবলৈ নকৰিলা, আঁঠু 2টা যদি তুমি ভকতৰ ওচৰত গৈ সেৱা নল'লা, এইকেইটাৰ কাম নাই বুলি ভাবি থ'বা। আঁঠুৰ কাম নাইকিয়া হ'ব, হাতৰ কাম নাইকিয়া হ'ব, মানে ডিঙিটোৰ কাম নাইকিয়া হ'ব। গতিকে এইকেইটা বস্তু তুমি ব্যৱহাৰ কৰা, মূৰ হৈ আহি থাকা। গতিকে তুমি ইয়াৰ পৰা যাব পাৰিবা, যিখিনি পুণ্য লৈছা তুমি স্বৰ্গত জমা দিবগৈ লাগিব, ইন্দ্ৰপুৰীত জমা দিব লাগিব। ইন্দ্ৰই তোমাক তুতুলি তামুলিকে খুৱাই থাকিব যিদিনাখনলৈকে আপোনাৰ পুণ্য জমা থাকে, আৰু যিদিনাখনে শেষ হ'ব সেইদিনাখনে ঢকা মাৰি দিব। গোবৰত পৰিলে গোবৰুৱা, লেট্ৰিনত পৰিলে লেট্ৰিনৰ পোক, যি জেগাতে আপুনি পৰি গ'ল জন্ম ধাৰণ কৰিব লাগিব। বৈৰভাৱে চিন্তি বাহা মোক অল্পকালে পাইবা। এতিয়া আজি ভাগৱত অনুষ্ঠানত ভকত মুষ্টিমেয়, কিন্তু তৰু তৃণ লতাবিলাক জীৱ জন্তুবিলাকে তৰি গৈছে। কিয়? গজেন্দ্ৰই সেৱা কৰিছে ভগৱন্তক, সৰোবৰত গাহে ধৰি আছে নহয় ভগৱন্তই, সাধাৰণ গা হেতাৰ পৰা মুক্ত হ'ব নোৱাৰি ভাবিছে প্ৰভু ভগৱন্তৰ কৃপা বিনে মই গাহৰ পৰা মুক্তি পোৱাটো সম্ভৱ নহয়। সেইকাৰণে পদুম ফুল পৰা ধৰি ভগৱন্তক সেৱা ধৰাৰ লগে লগে গাহৰ মুখ কাটি দিছে। আপোনাৰো কাটি দিব যদি ভগৱন্তৰ হৈ থাকে, নহ'লে এপাহ এপাহকৈ ফুল ছিঙি থাকিব। আমাৰ 100 পাপ হোৱাৰ লগে লগে ভগৱন্তই আপোনাৰ শৰীৰত পীড়া দিবলৈ আৰম্ভ কৰি গৈ থাকিব। এইখিনিয়ে মূল কথা। এতিয়া কৃষ্ণপদত ব্ৰহ্মাহৰক ভজন কৰে, ব্ৰহ্মাই ভগৱন্তৰ লগত চুপতি মাৰি গৰুখিনি লুকুৱাই থ'লেগৈ নহয়, নি থোৱাৰ পিছত ভগৱন্তইও একদম আনন্দ মনে গৰু চৰাই আছে। তাৰপিছত বহুত দিন যোৱাৰ পিছত ব্ৰহ্মাই ভাবিলে ভগৱন্তৰ গৰু আনি লুকুৱাই থ'লোঁ, ভগৱন্তৰ তেওঁ খা খবৰেই নাই। এদিন আহি চাবলৈ আহিল, তেওঁ গৰু ভগৱন্তক ব্ৰহ্মাই লুকুৱাই থোৱা গৰু যিমান যত আছিল ভগৱন্তই আকৌ চৰাই আছে। তেতিয়া ভগৱন্তৰ চৰণত সেৱা ধৰিছে, বোলো প্ৰভু মোৰ দোষ হ'ল, নিজে ব্ৰহ্মাক সৃষ্টি কৰিবলৈ দিলে যে তুমি প্ৰজা সৃষ্টি কৰা, নিজে সৃষ্টি কৰি নিজৰ ছোৱালীকে তুমি
ব্ৰহ্মাই বিয়া পাতিবলৈ ধৰিলে, সৰস্বতীক বিয়া পাতিবলৈ ধৰিলে। গতিকে ব্ৰহ্মা মায়াত পৰি গ'ল। ভগৱন্তৰ পিছত মানে এতিয়া কৈছে তুমি মোক ব্ৰহ্মা পদ নালাগে, তোমাৰ কৰি লোৱা। কাৰণ গতিকে তেওঁ মায়াত পৰি গ'ল, কাৰণ নিজৰ কন্যাকে নিজৰ দুহিতাকে বিয়া পাতিবলৈ বিচাৰিলে, ভগৱন্তক পৰীক্ষা কৰি চাবলৈ বিচাৰিলে। গতিকে ভগৱন্তই তেওঁক কিয় কৃপা কৰিব? গতিকে ভগৱন্তৰ ওপৰত মাত মাতি গৰুখিনি লুকুৱাই থৈ দিলেগৈ। শিৱয়ো তেনেকৈ ভগৱন্তক মানে খাটনি ধৰিছে, প্ৰভু তোমাৰ মই মোহিনী ৰূপটো চাব বিচাৰিছোঁ, বোলে তুমি মোৰ মোহিনী ৰূপটো চাব নোৱাৰিবা, বোলে মই একদম সম্পূৰ্ণ শুদ্ধ হৈ আছোঁ। লগে লগে ভগৱন্ত মহিলা এগৰাকী হৈ গ'ল। ভগৱন্ত মায়াত শিৱ মায়াত পৰি গ'ল। পিছে 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 ভগৱন্ত আগে মহিলা এগৰাকী হৈ গ'ল। গৈ লাষ্টত গৈ পেলাই ভগৱন্তই আকৌ নিজে ৰূপ দেখুৱাইছে। তেতিয়াহে মানে কৈছে তুমি মোক আৰু ভকত কৰি ৰাখা। যে পাৰ্বতী কৈছে তুমি যে সদায় সুধি থাকা তুমিয়ে ভগৱন্ত, তোমাৰ ওপৰত আৰু ভগৱন্ত নাই, তুমি কাক সেৱা কৰি থাকা? এইজনকে মই সদায় সেৱা কৰি থাকোঁ, আজি তুমিও সেৱা কৰা। এই ব্ৰহ্মা হৰে সেৱা কৰিছে ভগৱন্তই। কাৰণ ব্ৰহ্মাৰো মৃত্যু আছে, গুৰি পৰুৱাটোৰো মৃত্যু আছে। গতিকে সকলোৰে জীৱা সমান, জীৱটো সমান। গুৰি পৰুৱাৰ যিটো জীৱ ভগৱন্তৰ আত্মা পৰমাত্মা একে সমান। ভগৱন্তই আত্মা আৰু পৰমাত্মা হিচাপে আমাক দেহ হিচাপে দি দিছে, শৰীৰত দেহ হিচাপে দিছে। গতিকে যোনদিনাখনে মন যাব সেইদিনাখনতে উঠাই লৈ গৈছে। এতিয়া আপোনালোকৰ প্ৰাথমিকৰে এজন বাপ উঠাই লৈ গুচি গ'ল ভগৱন্তে, কাকো নোসোধে। অভাৱ অভিযোগৰ কথা ভগৱন্তই নিবিচাৰে, উঠাই লৈ গুচি যাব। যদি প্ৰজাটো যদি সুন্দৰ নহয়, এই প্ৰজাটোত যদি ভগৱন্ত থাকি শান্তি নাপায়, তেতিয়াহ'লে ভগৱন্ত ইয়াত বিৰাজমান হৈ নাথাকে, ওলাই গুচি যাব। আপুনি দিনে ৰাতিয়ে ভগৱন্তই আপোনাক খুৱাই বুৱাই ৰাখিছে, শুই আছে, ৰখাই আছে, খুৱাই আছে, খুৱাই আছে। ভগৱন্তই নোখোৱালে আপুনি অন্ন নালাগে, পানী এঢোকাও খাব নোৱাৰে। ভগৱন্তই কৃপা কৰিব লাগিব, তেতিয়াহে যাব। গতিকে আপোনাক সম্পূৰ্ণ খুৱাই আছে। কিন্তু ভগৱন্তওতো বলিয়া, তেওঁতোকো কিবা এটা খাবলৈ দিব লাগিব। তেওঁ যে তোমাক দিনে ৰাতিয়ে আজি গেৰুৱাটোৰ ওপৰত থিয় কৰি ৰাখি আছে, অত শৰীৰডাল তোমাক থিয় কৰি ৰাখি আছে, এই পৃথিৱীখনত ঠাই দি পেলাই তোমাক ৰাখি আছে কিহৰ আশাত? তোমালোকে মোকোতো খাদ্য দিব লাগিব। কিহৰ খাদ্য দিব লাগিব? তোমালোকে মোক নামৰে দিব লাগিব, মই নামৰ বলিয়া। গতিকে মোৰ এই শ্ৰৱণ কীৰ্তন নাম ধৰ্ম মোৰ যোনেই প্ৰকাশ কৰি থাকিব মই তাৰেই হৈ যাম, মই বিক্ৰী হৈ যাম। সত্যে সত্যে অৰ্জুন মই বিক্ৰী হৈ যাওঁ, কাৰণ মোৰ নাম যোনেই ল'ব তাৰ ওচৰত মই বিক্ৰী হৈ যাওঁ। কাৰণ মোৰ গুণ গৰিমা, ভগৱন্তৰ গুণ গৰিমা য'তেই প্ৰকাশ হৈ যায় ভগৱন্ত বিলীন হৈ যায়। দাপৰত ভগৱন্ত থাকোঁতেই ভগৱন্তৰ নিজৰ পৰিয়ালটোৱে ভগৱন্তক চিনি পোৱা নাই। দুৰ্যোধনৰ পৰিয়ালটো বাদেই দিয়ক, যুধিষ্ঠিৰে অৰ্ডাৰ দিয়ে, অৰ্জুনে অৰ্ডাৰ দিয়ে, নকুলে অৰ্ডাৰ দিয়ে, ভীমে দিয়ে, দ্ৰৌপদীয়ে চুলিয়েই নাবান্ধো বুলি ক'লে। গোটেই ভগৱন্ত থাকোঁতেই অৰ্জুনেতো 10টা পুত্ৰ, বামনৰ 10টা পুত্ৰ জীয়াই দিম বুলি হুংকাৰো মাৰিলে, কিন্তু নোৱাৰিলে। গতিকে মই দাপৰত থাকোঁতে মোৰ পৰিয়ালটোৱে মোক নামানিলে, মোৰ মানে পঞ্চপাণ্ডৱ কুলটোৱে নামানিলে, মোক ভগৱন্ত বুলি চিনি নাপালে। সেইকাৰণে যাব সময়ত ভগৱন্তৰ খং উঠিছে আৰু যে তোমালোকৰ লগতে মই ইমান দিন থাকিলোঁ, তোমালোকে কিন্তু মোক চিনি নাপালে। সেইকাৰণে ভীষ্ম শৰাসজ্জাত শেষৰ দিনা ভগৱন্তক মানে কথা দি থৈছিলে ভীষ্মই, যে মই যিদিনাখন মৃত্যুবৰণ কৰিম সেইদিনাখন তুমি মোৰ লগত থাকিব লাগিব, মোৰ কাষত থাকিব লাগিব। বোলে তথাস্তু। এতিয়া ভগৱন্তক সেইদিনা নিমন্ত্ৰণ জনাইছে ভীষ্মই, মই কাইলৈ মৃত্যুবৰণ কৰিম, তুমি মোৰ কাষত থাকিব লাগিব। কৃষ্ণই ভগৱন্ত যে সেইজনেই ভগৱন্ত ভীষ্মৰ হতুৱাই চিনাকি দিবৰ কাৰণে কুন্তি দ্ৰৌপদী প্ৰমুখ্যে গোটেইখিনিকে লৈ গৈছে। যাওঁতে বাটতে কৃষ্ণই যুধিষ্ঠিৰক কৈছে, দাদা তুমি মানে ভীষ্মক সুধিবা, ভীষ্মক সুধিবা, পিতামহক সুধিবা, ধৰ্ম ৰীতি, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, কূটনীতি এইবিলাক কেনেকৈ হয়, ক'ৰ পৰা হয়, তুমি কিন্তু এইবিলাক সুধিবা। গতিকে গৈ পেলাই ভীষ্মৰ কাষত যুধিষ্ঠিৰক চকুৱে ইংগিত দিলে, দাদা সোধা। তেতিয়া মুখ মেলোঁতে মানে ভীষ্ম পিতামহে কৈছে, তোমালোকে যি প্ৰশ্ন সুধিব বিচাৰিছা সেইজনেই কালান্তক বাঘ, সেইজনেই অন্তকৰ অন্তক, সেইজনৰ হাততে সৃষ্টি হয়, পালনো হয়, ধ্বংস হয়। সমাজনীতি, কূটনীতি, ধৰ্মনীতি, অৰ্থনীতি চব তেওঁৰ হাততে আছে। গতিকে আমাৰ এই ইয়াতে
কূটনীতি, ধননীতি, অৰ্থনীতি, সমাজনীতি চব ইয়াত প্ৰৱেশ হৈ আছে। এফালে কৌৰৱ কুল আছে, এফালে পঞ্চকুল আছে। গতিকে যেতিয়াই খং উঠিব কৌৰৱ কুলটো আমাৰ জকি উঠিব। আপোনাক চাবচোন, কোনোবাই কিবা এটা বেয়াকৈ ক'লে কৌৰৱ কুল একদম জাঙুৰ খাই আহে। আৰু যেতিয়া ভাল কথা যেতিয়া ক'ব তেতিয়া বিদুৰ হৈ আহিব, বোলে নাই মই এই কথাখিনি গালি পাৰিব তেওঁক নালাগিছিল। আপোনাৰ কাজিয়া পেচাল লগাৰ পিছত সেইখিনি হয় নহয়। গতিকে আমাৰ শৰীৰতে আছে। গতিকে এইখিনি অভ্যাস কৰিলে লাহে লাহে এইবিলাক আঁতৰি যাব। কি এৰাব? কৃষ্ণৰ সেৱাটো গুচৈ মৃত্যু ভয়। আপোনাৰ মৃত্যু ভয়ে সকলো সময়তে খেদি থাকিব। যেতিয়ালৈকে ভগৱন্তৰ আপুনি হৈ নাযায়, মৃত্যু ভয়ে কেতিয়াও আপোনাক পাছ নেৰে। পদে পদে আপোনাক ছাঁটোৱে বাঘটো হ'ব, মানে ভয়টো আপোনাৰ শৰীৰৰ পৰা নুগুচিব। যেতিয়া ভগৱন্তৰ নাম ল'ব, গুণ গৰিমাকো আপোনাৰ ভকতৰ ভয় আছে কৈত। নাৰদ বসুদেৱৰ ঘৰলৈ গৈছে। যোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ হৈছে, পৰিৱেশটো এনেকুৱা, এতিয়া আপোনাৰ ল'ৰাটো বহুত দিন হোষ্টেলতে বা চাকৰি সূত্ৰে ক'ৰবাত আছে। যিদিনাখন আহিব ঘৰখনলৈ, মাকগৰাকী বাৰু উগুল থুগুল লাগি নাথাকিবনে? ল'ৰাটো ইমান দিনৰ মূৰত আহিব বা বাপ মানে পুত্ৰটো ইমান দিনৰ মূৰত আহিব, বাপজনৰ মন থৌকি বাথৌ হৈ থাকে। ঠিক সেইজনে ভকত এজন যদি কোনো বহুত দিনৰ মূৰত আপোনাৰ গৃহলৈ আহি প্ৰৱেশ হ'ল, আপোনাৰ মনটো কেনেকুৱা লাগিব? আপুনি জ্বৰত কেঁকাই আছিলে, অলপ আগলৈকে পেটৰ বিষত ছটফটাই আছিলে বা বহিব নোৱাৰা হৈ আছিলে, কিন্তু ভকতজন অহাৰ লগে লগে আপোনাৰ কি হ'ল? এই মনৰ পৰা দুখবিলাক নাইকিয়া হৈ গ'ল। কিয়? সাধু সং। গতিকে সাধুৱেহে সাধুৰ সং জানিব। সেইটো সময়তে যদি বেলেগ এজন মানুহ আহে তেতিয়া সেই সুখটো নাপাব। এতিয়া নাৰদৰ প্ৰৱেশ হৈছে বসুদেৱৰ ঘৰলৈ। হোৱাৰ লগে লগে মানে বসুদেৱ একদম আতুৰ হৈ পৰিছে, যেন বহুত দিনৰ মূৰত এজন পৰম ভকত আহিল। আৰু কি হৈছে মানে কুশলৰ বাৰ্তা এইবিলাক শুনি যায়। আৰু সেইমতে ভগৱন্তও যেতিয়া প্ৰৱেশ হ'ব, আমাৰ মন প্ৰাণ কেনেকুৱা হ'ব? আমিতো এতিয়া ভকতকে ভগৱন্ত বুলি কৈছে কলিত ভগৱন্তক পাবলৈ হ'লে ভকতক প্ৰথমে ভজিব লাগিব। ভকতক ভজিলেহে ভগৱন্তক পাব। গতিকে বোলে নাই, বন্তি এগছ জ্বলাই থৈ আহোঁ, মোৰ বহি থাকিবলৈ সময় নাই, সেই ভক্তিত ভগৱন্তই নল'বও পাৰে। কেনেকৈ ল'ব? শ্ৰাৱনাথ, দৰ্শনাথ, সেৱানাথ, কৃপানাথ। ভগৱন্ততে এইকেইটা কৃপা কৰিব। আপোনাৰ অসুবিধা হৈছে বোলে মই প্ৰভুৰ নাম শাৰী ল'বলৈ যাবলৈ নোৱাৰিলোঁ, অপাৰক, ইয়াৰ পৰাই সেৱা ধৰিছোঁ কৃষ্ণ। গতিকে তেওঁ পাই গ'ল, ভগৱন্তই গম পালে বোলে আজি মই যাবলগীয়া কৰ্মখিনিলৈ নগ'লে নহয়, গতিকে গুৰুগৃহত গৈ সেৱা ভাগ জনাই থৈ যাওঁ। গতিকে সিও পাই গ'ল। শ্ৰৱণ কৰিলে পালে, কীৰ্তন কৰিলে পালে, এইটোতো আছেই, নমস্কাৰ কৰি থৈ গ'ল। কিন্তু তাকে নকৰি যদি বোলে সন্মুখে নামঘৰত ভাগৱত পাঠ চলি আছে, পিছফালে দুৱাৰেদি ওলাই গুচি গ'ল, কাৰণ ভকতে দেখিব। গতিকে সেই ভকতে যেন ভগৱন্তই চাই আছে, গতিকে সেই ভগৱন্তই কিবা কৰিব জানো? গতিকে আপুনি যাব পৰা নাই, শুনিব পৰা নাই, কিন্তু স্মৰণ কৰক, ইয়ালৈ আহক, অকণমান সেৱা ভাগ জনাই কৰি পেলাই গুচি গ'লে ভগৱন্তই কিবা কৰিব। গতিকে আমাৰ কি হয়, এই ভক্তি ধৰ্মটো ল'ব নজনাৰ বিনিময়তে আমাৰ কৃপা নহয়। এতিয়া ভগৱন্তৰ অনুষ্ঠানলৈ আহি বন্তি এগছ জ্বলাই যদি গুচি গ'ল, ভগৱন্তই কৈছে তুমি যে আজি বন্তি গছ জ্বলালা, কাৰ জ্বলালা? সেই মিঠাতেল হৈ, মই মিঠাতেল সৰিয়হৰ পৰা মিঠাতেল হৈছোঁ, কপাহৰ পৰা সূতা হৈছোঁ, পইচাটোও ময়ে হৈছোঁ, তুমি মোৰ বস্তুকে মোক দি পেলাই গুচি গ'লা। তোমাকতো মই ধন টকা পইচা বিচৰা নাই, মোৰ বস্তুকে তুমি মোক ঘোচ দিলা, দি পেলাই গুচি গ'লা। সৌ ই কাষত বন্তি জ্বলাই বহুত ভকত গুচি গৈছে। ভাগৱতত সেৱা ধৰিছে, ভাগৱত ঘূৰাওঁতে সেৱা ধৰিছে, কৃপা হ'ব জানো? যদিহে কমলাটো বাকলিটো চাই যদি চুপি থাকিলে আপোনাৰ ভোক গুচিব জানো? হোটেলৰ আলমাৰীত ৰসগোল্লাটো ওলোমাই থ'লে আপুনি বাহিৰৰ পৰা চেলেকি থাকিলে ভোক গুচিব জানো? নুগুচিব নহয়। এতিয়া ভাগৱতলৈ আহিল, বোলে মই ভাগৱতত সেৱা এভাগ ধৰি গুচি আহিলোঁ, পুণ্য অকণমান হ'লগৈ। কিয়? আপুনি আচল কথা, মই শ্ৰৱণ কীৰ্তন কৰোঁ, গতিকে মোৰ ভাগৱতখনক সেৱা কৰিবলৈ কোৱা নাই, মোৰ গুণ গৰিমাবিলাকক তুমি সেৱা কৰা। আমাৰ কথাবিলাক উল্টা বুজে যে ভকতৰ ওচৰত সেৱা নধৰে, একদম ছাইডলৈ গৈ বন্তি এগছ জ্বলাই গুচি গ'ল, কৃপা নহ'ব। কাৰণ
সেই ভক্তিত ভগৱন্ত সন্তুষ্ট নহয়। তুমি মোৰ অনুষ্ঠানলৈ আহিব লাগিব, তোমাক মই ধন টকা পইচা একো বিচৰা নাই, তুমি মোক শ্ৰৱণ কীৰ্তন অনুষ্ঠানত তুমি মোৰ 10 মিনিট সময় হ'লেও বহিব লাগিব। বোলে মই আজি বাগমাৰী প্ৰাথমিকৰ গোটেই সাজটো দিছোঁ, ভগৱন্তই শূন্যও দিব পাৰে। বোলে সেই বাপজন আহি চুকত আহি বহি আছে, তেওঁ 100% লৈ গুচি যাব পাৰে। 10,000 টকা খৰচ কৰি যিজনে অন্ন দান কৰিছে তেওঁ শূন্যও হ'ব পাৰে, কাৰণ ভক্তি নাই। বোলে মই দিলোঁ, তুমি তাৰ দিলা, ভগৱন্তৰহে দিছা। গতিকে ভগৱন্তই কৈছে মোৰ বস্তুকে তুমি মোক দি বা ল'লা, গতিকে তোমাক মই সেইটো বিচৰা নাই নহয়। বোলে এই বাপজনে একো দিব পৰা নাই, আহি বহি আছে, কিন্তু ভগৱন্ত যাওঁতে লৈ গ'ল। ভগৱন্তৰ পৰীক্ষা চলি আছে। এয়া স্কুলৰ পৰীক্ষা যেনেকৈ চলি আছে, ভগৱন্তৰ পৰীক্ষা চলি আছে। কোনে কিমান ভগৱন্তত শুনি আছে, ভগৱন্তই নোট কৰি কৰি গৈ থাকিব। এয়া সময়ত আপোনালোকে দেখা পাবগৈ। এতিয়া দেৱতাবিলাকক পূজাৰ কথা কৈছে। দেৱতাক পূজা কৰিলে দুখবিলাক বাঢ়িবহে, নকমে, কাৰণ ভগৱন্তক দিয়া নাই। এতিয়া আপোনাক মই অথনিয়ে ক'লোঁ, বিশ্বকৰ্মাই ঘৰটো বনাই দিব পাৰিলেহেঁতেন, কিন্তু ভগৱন্তক নোসোধাৰ কাৰণে ঘৰটো বনাই দিব নোৱাৰিলে। ব্ৰহ্মাক জীৱ সৃষ্টি কৰিবলৈ দিলে সত্য, কিন্তু ব্ৰহ্মাই জীৱ সৃষ্টি কৰি থৰঙা হৈ ৰৈ আছে, কাৰণ জীৱ দিব পৰা নাই। ভগৱন্তই ৰূপ ৰস গন্ধ স্পৰ্শ মেদ মুৰুদ মাৰি বায়ু চব মানে দি দিছে ব্ৰহ্মাক প্ৰজা সৃষ্টি কৰিবলৈ, কৰি পেলালে। গোটেই পৃথিৱীখন ৰূপ ৰস গন্ধ স্পৰ্শ মেদ মুৰুদ বায়ু আদিৰে গোটেই পৃথিৱী সৃষ্টি কৰিলে, কিন্তু চৈতন্য কৰিব নোৱাৰে, জড় হৈ পৰি আছে। যেতিয়া ভগৱন্ত চৈতন্য হৈছে তেতিয়াহে আহি কৃপা হৈছে। আমাৰ পিতৃকো সেইকাৰণে কৈছে যে মোৰ পিছতে তোমাৰ পিতৃক মই দায়িত্ব দিছোঁ। তোমাৰ শৰীৰতে গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডখন আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডখন মই যেনেকৈ সৃষ্টি কৰিছোঁ তোমাৰ শৰীৰতো আছে। গতিকে তোমাৰ পিতৃয়ে তোমাক জন্ম দিব পৰা কেপাচিটি মই দি দিছোঁ। তাত কি দিছে? 24টা তত্ত্ব দিছে। ৰূপ ৰস গন্ধ স্পৰ্শ মুদ মায়ু তেজ বায়ু মাংস হাৰ্দি চৰ্বি, এই এটাইকেইটা 24টা তত্ত্ব দিলে। কিন্তু 25 নম্বৰ যেতিয়া ভগৱন্ত প্ৰৱেশ নহ'ব, সেইদিনাখনলৈকে চৈতন্য হ'ব। কোনদিনাখন চৈতন্য হ'ব? যিদিনাখনে পঞ্চমৃত খুৱাই দিব, সেইদিনাখনে চৈতন্য হৈ যাব। অপ্যায়নী নাৰীয়ে আহাৰ দিব, সেইদিনাখনে চৈতন্য হ'ব। আৰু সেইদিনাখনে সিদ্ধান্ত হ'ব, আপোনাৰ ল'ৰা চোৰ হ'ব, ডকাইত হ'ব, সাধু হ'ব, সন্ত হ'ব। চিন্তা কৰি কি কেনেকৈ হ'ব? দ্ৰৌপদীয়ে প্ৰশ্ন কৰিছিল যে মোৰ স্বামীজন ধনুদ্ধৰ হ'ব লাগিব, মোৰ স্বামীজন ধুনীয়া হ'ব লাগিব, মোৰ স্বামীজন বাহুবলী হ'ব লাগিব, দেখাত ধুনীয়া হ'ব লাগিব। তিনিগুণে ব্ৰহ্মা বিষ্ণু মহেশ তিনিওজন আহি পেলাই উপস্থিত হৈ ভাগে ভাগে দিবলগীয়া কাৰণে ভাগে ভাগে স্বামী ল'বলগীয়া হ'ল। আমাৰো পঞ্চমীত খোৱা দিনাখন আইসকলক মাতি আনি নাম এষাৰ লৈ মানে ঘৃত মধু দধি দুগ্ধ খুৱাই দিয়ে। ল'ৰাটো জ্ঞানী হওক, ল'ৰাটো দেখিবলৈ ভাল হওক, শকত হওক, বাহুবলী হওক, খুৱাই দি সন্ধিয়াই মাছে মাংসই খুৱাই দিয়াৰ লগে লগে অমৃতত বিষ ঢালি দিলে। সন্তান উল্টা ফালে গৈ আছে। আৰু তাৰপিছত মাকে ভাগৱতৰ কথা শুনিব লাগে, শ্ৰৱণ কীৰ্তন শুনিব লাগে। শুনে কি? মোবাইলৰ কথা কাণত শুনি থকাৰ লগে লগে শিশুৱে জন্ম হৈয়ে মোবাইল বিচাৰি দিয়ে। এতিয়া চাবচোন, আপোনালোকৰ শিশুবিলাকে মোবাইল চুই দিলে চব উলিয়াই দিব পাৰিব, কিন্তু আপুনি মই উলিয়াব নোৱাৰিম, হয়নে নহয় বাৰু? জন্মতে মাকৰ গৰ্ভতে প্ৰহ্লাদে শুনাৰ নিচিনাকৈ মোবাইলৰ গোটেই তৰিকাবিলাক সোমাই আহি আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি উশাহ নিশাহত বেয়া বস্তুবিলাক সোমাই আছে। মোবাইলৰ বেয়া কথাবিলাক, বেয়া শব্দবিলাক, বেয়া ছবিবিলাক আমাৰ নাকেদি ভিতৰলৈ সোমাই আছে, ওলাই আছে, গৈ আছে। গতিকে এইবিলাক কাটিবৰ এটাই উপায় আছে, সেইটোৱে হ'ল নাম। কলিত নামেহে কাটিব পাৰিব। গতিকে নাম বস্তুটো নাথাকিলে, কৃষ্ণ বস্তুটো নাথাকিলে সেইবিলাকো আমাৰ শত্ৰু হ'বগৈ। এতিয়া আজি প্ৰসাদ অৰ্পণ কৰিছে, প্ৰসাদত কলত ঔষধ দিয়া আছে, মগুত ঔষধ দিয়া আছে, কিন্তু এই প্ৰসাদ খাই আমাক ক'ৰবাত শুনিছে জানো ক্ৰিয়া কৰা, কিবা গণ্ডগোল কৰা শুনিছে জানো? নকৰে। মহাপ্ৰসাদ হৈ যায়। কলৰ ঔষধ যিমানেই দি নিদিয়ক, প্ৰসাদত যিমানেই মেডিচিন নিদিয়ক, ভগৱন্তৰ নাম লোৱাৰ লগে লগে সেইবিলাক কাটি যাব। কিন্তু ইয়াৰ পৰা উঠি গ'লে ভগৱন্তৰ নাম নহ'লে সেই খাদ্য খালে ক্ৰিয়া নহ'ব, সোমাই পৰিব। গতিকে আমি উশাহত নিশাহত খাই থকা এই বেয়া শব্দবিলাকে আমাকো গোটেই মন প্ৰাণ বেয়া কৰিব। সেইকাৰণে ভগৱন্তৰ নামটো থাকিব লাগিব। কৃষ্ণ আৰু অকণমান আছে। গতিকে এইবিলাক ক'ত এতিয়া দেৱতা পূজা কি হয়? দেৱতা পূজা কৰিব পাৰিব, সৰস্বতী পূজা কৰিব পাৰিব, বা
কালী পূজা কৰিব পাৰিব, দুৰ্গা পূজা কৰিব পাৰিব, যাজকৰ মৃত্যু হ'ব পাৰে মন্ত্ৰ যদি ভুল হয়। এতিয়া আমাৰ ঘোষাভাগ গালে ভুল হৈছে, ভগৱন্তই জানে যে ঘোষাভাগ ভুল হৈছে যদিও আমাৰ নামেই লৈ গাই আছে, গতিকে ভগৱন্তই কিবা কৰিব। এতিয়া ইন্দ্ৰ বৃত্তাসুৰে যজ্ঞ পাতিছিলে ইন্দ্ৰ নিধন হ'বলৈ, বৃত্তাসুৰৰ যজ্ঞত ইন্দ্ৰ নিধন ক'ব লাগিছিলে, মন্ত্ৰ ওলোটা হৈ গ'ল, ইন্দ্ৰ যজ্ঞত বৃত্তাসুৰ নিধন হওক। গতিকে বৃত্তাসুৰে যজ্ঞ পাতি নিজেই মৃত্যুমুখত পৰিবলগীয়া হ'ল। গতিকে আপুনি মন্ত্ৰ মাতি যজ্ঞ কৰিব পাৰিব কলিত, কিন্তু যদি ভুল হ'ল আপোনাৰ মহাকাল হৈ কাৰণে কৈছে বিপদা হ'ব পাৰে। কিন্তু এইবিলাক চব কৰোণা ভগৱন্তই কৰি যেনে ৰূপে আপুনি ফল দিব তেনেমতে ভগৱন্তই ফল দিব, ভগৱন্তক মানিব লাগিব। বসুদেৱে প্ৰশ্ন কৰিছে নাৰদক যে মহাফল যদি ভাগৱতে পায়, ভাগৱত শাস্ত্ৰকে যদি পায়, গতিকে এই দুৰ্ঘৰ সংসাৰ যদি তৰি যাব পাৰি এই শাস্ত্ৰ শুনিলেই, গতিকে মোৰ এই কথাবিলাক শুনিবলৈ বৰ মন গৈছে। নাৰদ ঋষিবৰ তুমি মোক কৃপা কৰাচোন, যে ভাগৱত শুনিবলৈ মানে বসুদেৱ হেৰি কৈছে যে পুত্ৰৰ আশাৰ কাৰণে পুত্ৰতে লাগি থাকিলোঁ, কিন্তু ভগৱন্তক ঘৰতে থাকিও চিনি নাপালোঁ। বসুদেৱৰ ঘৰতে ভগৱন্ত জন্ম লৈছে, পুত্ৰৰ মনত পুত্ৰৰ ভাৱ লৈ থাকি গ'ল। এতিয়া ভাগৱতৰ ধৰ্ম যাক শুনিলে শ্ৰদ্ধাৰে শুনিলে, ভগৱন্তৰ গুণ গৰিমা শুনিলে যদি মন দুখ প্ৰাণ শংকা চব আঁতৰি যায়, গতিকে এই ভাগৱত কথাখিনি মোক কোৱাচোন। আজি এতিয়া এই গুৰুগৃহত আপোনালোকৰ খবৰ প্ৰিয় আমাৰ গগৈ বাপ আহিব। গগৈ বাপ অহাৰ সময়বিলাক জানি আছে যে গগৈ বাপ 3টামানত আহিব, গতিকে নামঘৰলৈ আগতে নাযাবি, গগৈ বাপ আহিলেহে যাবি। গতিকে গগৈ বাপ আহিলে নিশ্চয় ভকত আহিব, আৰু আমি তেনেদৰে আগবঢ়াব পৰা নহয়, আমি কিন্তু সৰু সুৰা ভকতহে, আমি আপোনাৰ সৰদৰে আলোচনাহে কৰিছোঁ। গতিকে এতিয়া প্ৰাণজিৎ গগৈ বাপে ভাগৱতৰ কথাই ক'ব লাগিব। কি ক'ব লাগিব? ভাগৱততে ভক্তিৰ কথাই ক'ব লাগিব। কেনেকৈ ক'ব লাগিব? যে বৈকুণ্ঠলৈ যোৱাৰ ৰাস্তাটো তেওঁহে দেখুৱাই দিব। আমি যেনেকৈ ভাগৱতৰ কথা কৈ আছোঁ, তেওঁ ভাগৱতে বৈকুণ্ঠলৈ যোৱাৰ ৰাস্তাটোহে দেখুৱাই দিব পাৰিব। তেওঁ মানে প্ৰাণজিৎ গগৈয়ে জানো বৈকুণ্ঠলৈ আপোনালোকক লৈ যাব পাৰিব? কেতিয়াও নোৱাৰে। খুব বেছি বোকাখাটলৈকে নি নমাই থৈ গুচি যাব, হয় নে নহয়? ভাড়া দিবলগীয়া হ'লে আৰু বোলে আপোনালোক এইখিনিতে নামক আৰু, হয় নে নহয়? গতিকে সেইখিনিতে এৰি থৈ গুচি যাব। কাৰণ এই কথাবিলাক তাত্ত্বিক কথাবিলাক আপোনালোকে হৃদয়ংগম কৰিব লাগিব, গোটেই কথাবিলাক জানিব লাগিব। এতিয়া বসুদেৱে, এতিয়া আমিও সংসাৰৰ তাৰণত পৰি পুত্ৰং দেহি বিদ্ৰাং দেহি ধনং দেহি এই 3টাতে লাগি থাকিলোঁ। গতিকে পুত্ৰৰ কামনাৰ কাৰণে পুত্ৰক স্কুললৈ নিব লাগে, পঢ়াব শুনাব লাগে কাৰণে ভকতৰ ওচৰলৈ যাব নোৱাৰা হ'লোঁ। ধনৰ কাৰণে ভকতৰ সংগলৈ আহিব নোৱাৰা হ'লোঁ। সংসাৰৰ কাৰণে, সংসাৰৰ মায়াজালৰ কাৰণে আমি ভকতৰ সংগলৈ আহিব নোৱাৰোঁ। কথাটো জানো সত্য? এতিয়া ভগৱন্তই তোমাক সংসাৰো কৰিবলৈ দিছে, নামো ল'বলৈ কৈছে। তুমি 24 ঘণ্টাৰ ভিতৰত মোৰ কাৰণে এঘণ্টা সময় উলিয়াব নোৱাৰিবানে? আজি 365 দিন আগতেই ভাগৱত অনুষ্ঠান হৈছিল, তেতিয়াৰ পৰা আজি ভাগৱত আকৌ আৰম্ভ হৈছে। 365 দিনৰে বাকীখিনিতো গেপ হৈয়ে থাকিল। গতিকে এই যে থাকি গ'ল, এইখিনি আমাৰ ভক্তি বা কমি থাকিল। আজি যিমানখিনি হৈছে গোটেই 365 যদি আমি শুনিবলৈ পোৱা হ'লে আমি হয়তো আৰু কিবা হৈ গ'লোহেঁতেন। যাই কি নহওক, যে এই কথাবিলাক ভগৱন্তৰ গুণ গৰিমা কথাবিলাক যেতিয়া শুনিব, দুৰ্ঘোৰৰ সংসাৰখন তৰি যাব পাৰিব। আপোনাৰ এই সংসাৰৰ এতিয়া আপোনাৰ ল'ৰাটোকো লাগিব, ডক্তৰো বনাব লাগিব, ভকতকো লাগিব। যদি বোলে নাই মই ল'ৰাটো ভাল কাজিৰঙা আমুক স্কুলত দিছোঁ, মই ভকতৰ সংগলৈ যাব নোৱাৰোঁ, ঠিক কথা, ভগৱন্তই কৰি দিব আপোনাক। কি কৰিলে? ল'ৰা বোলে কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা আমুক হৈ ওলাই আমেৰিকাত চাকৰি হ'ল, কিবা লাভ হ'ল জানো? কি থাকিল আমেৰিকাত, আপুনি থাকিল ইয়াত। আপুনি যদি পেৰাচিটামল টেবলেটটো কিনি আনি দিবলৈও যদি আপুনি মানুহ বিচাৰি নাপায়, আপোনাৰ ল'ৰা বুলি গাঁৱৰ মানুহক জহাই থাকিলে হ'ব জানো? মোৰ ল'ৰা ডক্তৰ আমেৰিকাত আছে ক'লে হ'ব জানো? গতিকে আপুনি থাকিল ইয়াত, ভগৱন্তই দুভাগ কৰি পেলালে। কাৰণ ভগৱন্তক আপুনি নিজে দুভাগ কৰিছে। ভগৱন্ত তাৰ কাৰণে দায়ী নহয়। ভগৱন্তৰ যে বহু তুমি মোৰ ল'ৰাকো ভাল কৰিব লাগিব, তোমাৰ নামো লাগিব, মই তোমাৰ অনুষ্ঠানলৈও কিন্তু যাব লাগিব। ভগৱন্তই মিলাই দিলে বোলে কাজিৰঙাতে তেওঁ চাকৰি বা তেওঁ ঘৰত থাকি টকা ইনকাম সুবিধাটো ভগৱন্তই দিব। গতিকে বোলে মই ঘৰটো ধন টকা পইচা, ইমান টকা পইচা টাইলছ আনি পেলাই বনাইছোঁ, মই ঘৰৰ কামত লাগি থাকোঁতে ভকতৰ অনুষ্ঠানলৈ যাব নোৱাৰোঁ। ৰাতি 12টাত যেতিয়া ভূমিকম্প আহিলে হৰি বল বুলি ঢাপলি মেলা বাহিৰলৈও তেতিয়াহে মোক লাগে। যেতিয়া
সোধে ভকতে যে এইটো ঘৰ কাৰ বোলে মই নগাঁৱৰ পৰা টাইলছ আনি পেলাইছোঁ কিন্তু ভূমিকম্প অহাৰ দিনাখনতো তুমি ঢাপলি মেলা বাহিৰলৈ হৰিবুল হৰিবুল বুলি হয়নে নহয় তেতিয়া এইটো তোমাৰ ঘৰ বুলি চিঞৰি দি নাথাকা জানো গতিকে হয় কথাবিলাক গতিকে তুমি যে ভগৱন্ত যদি কিবা হৈ থাকে তুমি বিচনাত শুই থাকিলে বোলে মই ভগৱন্তৰ ভূমিকম্প হ'ল গমেই নাপালোঁ কাৰণ তুমি কৃষ্ণৰ নাম ভগৱন্তত আছেই গতিকে গোটেইবিলাক ভগৱন্তই কৰি গৈ থাকিব কিন্তু তাৰপিছত তথাপিও আমাকতো ভগৱন্তই কৃপা কৰিয়ে থাকে ঈশ্বৰৰ নামটো থাকিলে তেওঁ দি থাকে আপুনি নামো লাগিব ভগৱন্তকো লাগিব গতিকে তুমি গোটেইখিনি কৰ্ম কৰি থাকা আৰু যেনে মতে কি হৈছে সংসাৰৰ ক্লেশবিলাক মই যেনে আঁতৰ হওক তুমি মোক এইটো কৃপাই দিয়া কাৰণ আমাকতো আৰু একো দিব নালাগে এতিয়া প্ৰভু আমি ইমান দিন তোমাৰ গুণ গৰিমাৰ পৰা বঞ্চিত হৈ থাকিল বৃথা হৈ গ'ল অনাদৰি হিচাপে আমি বহুত কৰ্ম কৰি পেলালোঁ সময়বিলাক বৃথা হৈ গ'ল ভগৱন্তই শেষত কয় নিৰন্তৰে অন্তৰ নোহোৱাকৈ মোৰ নাম ল'বলৈ কৈছে মোৰ নাম অন্তৰ নোহোৱাকৈ ল'লেতো তুমি মোৰ হৈ যাবা কিন্তু নিৰন্তৰে নহ'লেও আমি দিনটোত পুৱা গধূলি ভগৱন্তৰ নামষাৰ যদি আমাৰ মুখত আহে গুৰু সেৱালৈ গৈ ভগৱন্তৰ গুণ গৰিমা কৰোঁ তেতিয়াহ'লে আমাৰ সংসাৰৰ ক্লেশবিলাক দূৰ হ'ব আৰু মহামুনি শুকক এই উপদেশ দিবৰ কাৰণে কৈছে কি বুলি হে ৰাম তুহিলা কৃষ্ণ তুমি যিমত ভকতি ও আমাক শিকায়ো দাগ সমস্তে সম্প্ৰতি হে ৰাম যেবে বসুদেৱে ন পুছিলা হৰিষি হৰিস্মৰি আদি বৃদ্ধি ভৈলা দেৱৰিষি পুলকিত তনু মনে নীলিল আহ্লাদ পাছে বসুদেৱ কক ইৰিলা ধ্ৰুবাদ নাৰদ বদতি বসু দেৱ মহাশয় ধন্য ধন্য সাধু বুলি কৰি হিলা নিশ্চয় উচিলা পৰম ভাগ লত ধৰ্ম হিজত যাহাক স্মৰণে হোৱে প্ৰবিত জগত শুনে বা ভনে বা স্মৰে নতুবা ভেদৰে আনে বাগাৱন্তে জীৱা অভিনন্দা কৰে দেৱ বিশ্ব দুহি কুপ্ৰ কৰে হেতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি শ্ৰৱণ কীৰ্তনে যাৰ সিজয় পুণ্য হে গণ সুমৰাইলে মোক আজি হেন নাৰা হি
নাৰদে মানে প্ৰশ্নৰ উত্তৰ দিব ব্যাসক কৈছে তুমি ধন্য হ'লা ধন্য ধন্য তুমি বুদ্ধি কৰিলা নিশ্চয় তোমাৰ মনত ইমান সুন্দৰ বুদ্ধি খেলালে তুমি ধন্য হৈলা আৰু স্মৰণ কৰিলে জগত পবিত্ৰ হয় যাৰ নাম স্মৰণ কৰিলে শুদ্ধতা আহি যায় এনেকুৱা এজনৰ কথা তুমি শুনিবলৈ মোক আজি ক'বলৈ কথা দিলা যিজন জগতৰ ঈশ্বৰৰ কথা ক'বলৈ তুমি মোক আদেশ কৰিলা তুমি ধন্য হ'লা এইটো কি কথা যে যিজনে শুনে যিজনে ভনে আৰু নতুবা আদৰে এতিয়া আমাৰ কি হয় ভাগৱত চলি আছে কিনো বহি থাকিমগৈ মই নাযাওঁ যা তয়ে যা তুমি নিজে নাহা বোলে নহয় মই যাব পৰা হ'লে ভাল আছিলে তুমিয়েই যোৱা অকণমান হেৰি কৰাগৈ এতিয়া দুজন বন্ধু এজন বাগমাৰী প্ৰাথমিক নামঘৰলৈ আহিছে এজনে মানে কাজিৰঙাত উৎসৱৰ কাৰণে গৈ পেলাই ইয়াত ভাগৱতত আহি বহি থকাজনে চিন্তা কৰি আছে সি চাগে নাচ গান ধুনীয়াকৈ চাই আনন্দ মনেৰে আছে মই সেই ইয়াত এইবিলাক কি ভাগৱতৰ কথা চলি আছে এনেই বহি আছোঁ সি তাত আকৌ চিন্তা কৰি আছে মই এখন নাচ গান চাই ভাল পোৱা নাই সি চাগে ভগৱতৰ মাজত অমৃত খাই বহি আছে মই তালৈ যোৱা হ'লেই ভাল আছিলে হাই হাই মই ইয়ালৈ কেলৈ আহিলোঁ এতিয়া দুইটা সহপাঠী একেলগে ভগৱন্তৰ ওচৰলৈ যাবলগীয়া হ'ল সেই ফাংচনত থকাজন বহি থকাজন ভগৱন্তৰ কাষত বহি আছে আৰু যিজন নামঘৰত বহি আছিল তেওঁ তলত বহি আছে তেতিয়া তেওঁ প্ৰশ্ন কৰিলে প্ৰভু মই তোমাৰ ভাগৱতৰ অনুষ্ঠানতেই বহি আছিলোঁ দেখোন তুমি মোক দেখোন তলত ৰাখিলা আৰু তোমাৰ নুশুনাজনে তাত ৰাখিলা কিয় পাৰ্থক্যটো কিয় কৰিলা বোলে পাৰ্থক্য আছে তুমি তাত থাকোঁতেও মোৰ মন নাই মোলৈ মন নাই তুমি সেই অনুষ্ঠানলৈহে মনটো আছিল কিন্তু সি তাত বহি থাকোঁতেও মোলৈহে মনত পেলাই আছে মোৰ গুণ গৰিমাৰ কথাহে মনত পেলাই আছে গতিকে এতিয়া তুমিয়ে কোৱাচোন আপোন কোনজন মোৰ তুমি নে সি গতিকে তেওঁ মাত নাই গতিকে ভাগৱতৰ অনুষ্ঠানত বহি থাকিলেও আপুনি এতিয়া কথাটো ভগৱন্তই কৈছে যে মই সেইজনক ক্ষমা নকৰোঁ যিজনে মোক ভকতৰ মোৰ গুণ গৰিমা শুনি থাকোঁতে অসুবিধা কৰি আছে আপুনি মোৰ ভাগৱত নুশুনে মোৰ কথা শুনিবলৈ মন নাই মোৰ তাত ক'বলগীয়া একো নাই মই তোক ক্ষমা কৰি দিম কিন্তু মোৰ ভকতজনক যদি তই ডিষ্টাৰ্ব দিলি থৈলি তেতিয়া তই মই তোৰ মহাকাল হিচাপে মই থিয় দিম ভগৱন্তই কৈছে যে মোৰ ভকতে মোৰ গুণ গৰিমা শুনি থকাক যদি তুমি কিবা কৰিলা গণ্ডগোল লগাই থাকিলা তোমাক কিন্তু মই শুদাই নিদিম সেইকাৰণে এই যে শুদাই নিদিম খবৰটো ভকতক দেখুৱাইছে ক'ত দেখুৱাইছে অম্বৰীশ ৰজা ইমানেই ধৰ্মপান ৰজা আৰু ভগৱন্তৰ গুণ গৰিমা সকলো সময়তে মুখৰ পৰা নেৰে সকলো ভগৱন্তৰ একদম দুখীয়া ধনী যেনেকৈ একদম নিবিড়ভাৱে পালন কৰি আছে ভগৱন্ত আপ্লুত হৈ গ'ল হওঁতে তেওঁ মানে কাতি মাহত 3 দিন ব্ৰত ধৰে কাতি মাহত এই ব্ৰত ধৰোঁতে শেষৰ দিনাখন মানে ব্ৰত ভাঙিবলৈ ধৰোঁতেই দুৰ্বাসা আহিল দুৰ্বাসাটো খঙাল নহয় জানো অলপতে খং উঠে তেওঁক যদি জুতি পুতি লগাই নোখোৱালে ভস্ম কৰি থৈ গুচি যাব গতিকে দুৰ্বাসা আহিল অহাৰ লগে লগে অম্বৰীশিকে ক'লে প্ৰভু তুমি আহিলা মোৰ ব্ৰত ভাঙিবলৈ আৰু মাত্ৰ 5 মিনিট সময় আছে তুমি বহা মই মানে ব্ৰতটো ভাঙোঁ বোলে হেৰি নহয় মানে তুমি ৰেডি কৰা মই পটককৈ গৈ গাটো তিয়াই আহোঁ এই বুলি পুখুৰীত গা ধুবলৈ গৈ আহি দেৰি হৈছে 5 মিনিট উকলি যাব এতিয়া তেওঁ একদম টাইম আৰু সময় 5টা তাৰপৰা বহি থকা ঋষি সমস্তক সুধিলে ঋষিবৰ আপুনিয়ে কওকচোন দুৰ্বাসাটো আহি নাপালেহি এতিয়া মই ব্ৰতটো কি কৰিম তেতিয়া ঋষিসকলে ক'লে জলনম অৰ্ধনম ভোজনম গতিকে তুমি এক গন্তুক জল লোৱা আৰু তোমাৰ ব্ৰতটো ভংগ কৰা আৰু দুৰ্বাসা আহিলে তুমি তেওঁৰ লগত মানে সিদ্ধৰ্ণ ল'বা তেতিয়া জল 1 গন্তুক লৈ ব্ৰত ভলি ধৰোঁতেই দুৰ্বাসা আহি ওলাই গ'লে তই মোক অপমান কৰিলি বুলি সেই হাতত থকা টুপতি এডাল মাৰি পঠিয়ালে মাৰিলে ভগৱন্তটোতো ভগৱন্ত দাস হৈ আছে তেওঁ মানে গদা দি থৈছে ভগৱন্তই কৈছে যে মোৰ এই গদাইটোক সকলো সময়তে ৰক্ষা কৰিব গতিকে তই মোৰ কৰ্ম কৰি যা মোৰ মানে গদাইটোক কিবা কৰি থাকিব যেতিয়া চক্ৰ হেৰি হৈ গ'ল গদাই যে খেদি আহিলেই নহয় দুৰ্বাসাক খেদি আহিল দুৰ্বাসাটো গুহাত সোমাইছে ক'ৰবাত জংঘলত সোমাইছে নাই পিছে গৈ একে জাপে গৈ পেলাই শিৱৰ ভৰিত ধৰিলে শিৱক ক'লে মোক বচোৱা এই অস্ত্ৰই মোক গদাই কাটি পেলাইছে বোলে মোৰ অধিকাৰ নাই এই অস্ত্ৰত তুমি ব্ৰহ্মাৰ ওচৰলৈ যোৱা ব্ৰহ্মাক গৈ সেৱা কৰিলে ব্ৰহ্মা বোলে প্ৰভু মোক তুমি বচোৱা কাৰণ এই অস্ত্ৰই মোক খেদি আহিছে
গতিকে মোৰ এই অস্ত্ৰ মোৰ অধিকাৰ নাই, তুমি ভগৱন্তৰ ওচৰলৈ যোৱা। ভগৱন্তৰ ওচৰলৈ গ'ল। ভগৱন্তক কৈ ক'লেগৈ, প্ৰভু মোক এই অস্ত্ৰই মাৰিবলৈ খেদি আহিছে, তুমি মোক কিবা কৰা। বোলে মোৰ হাতত এই অস্ত্ৰ নাই। বোলে কিয়? বোলে মই অস্ত্ৰ ভগতক দি দিলোঁ। এতিয়া তুমি যোৱা, যিজন ভকতৰ ওচৰত তুমি অপৰাধ কৰিছা তেওঁ যদি ক্ষমা কৰে তেতিয়া মোৰ ক'বলগীয়া নাই। একে তেতিয়াহে দুৰ্বাসা আহি মানে অম্বৰীশ ৰজাৰ ভৰিত ধৰি সেৱা ধৰিছে। লগে লগে গদা আহি ৰেডি। তেওঁ মানে দুৰ্বাসাক পিছফালে থিয় কৰি মানে ভগৱন্তক স্মৰণ কৰিছে, মাৰিব খুজিছা যদি প্ৰথমে তুমি মোক মাৰা, কাৰণ ভকতৰ ক্ষমায়ে ভূষণ। গতিকে তেওঁ মোৰ আজি ভৰিত যেতিয়া ক্ষমা খুজিলে, গতিকে তেওঁক তুমি ক্ষমা কৰি দিয়া। গতিকে তেওঁক ক্ষমা কৰি দিবলগীয়া হ'ল। গতিকে ভকতৰ দোষ কেতিয়াও ভগৱন্তই মানি নলয়। মানে ভগৱন্তৰ যদি তোমাক ভগৱন্তক কি কৈছা, মোক যিমান গালি পাৰা পাৰি থাক, মোৰ ক'বলগীয়া নাই, সেইটো মোৰ পিছৰ ব্যৱস্থা, মই তোমাক কি কৰিম। কিন্তু মোৰ ভকতক যদি তুমি অপৰাধ কৰিলা, মোৰ ভকতক যদি নিন্দা কৰিলা, নিন্দা বোলে ডেকা চাঙত ৩-৪টা বহি আছে, বাপজন ধুতি পিন্ধি যোৱা দেখো, এওঁ আজি মিলিলে আৰু ক'ৰবাত সেৱা। নিন্দা কৰিলে, গম পাইছেনে? সেইটো নিন্দা বুলি কৈছে। বা আপোনাৰ শুনে বা ভনে বা অভিনন্দনা কৰে। গতিকে আপুনি যদি গাবও নোৱাৰে, শুনিবও নোৱাৰে, আপুনি লোকে কোৱাটোকো যদি আনন্দ মানে বোলে নাই আমুকত পাঠ হৈ আছে, বৰ ভাল লাগিছে দেই, অভিনন্দা আহি গ'ল। গতিকে সেই কথাটো বিশ্বদোষী পবিত্ৰ কৰে আতি হেন ধৰ্ম শুনিয়ে তোমাৰ ভৈলামতি। গতিকে গোটেই বিশ্ব জগত কৰা কৃষ্ণৰ নাম বুলি প্ৰকাশ কৰাৰ লগে লগে গোটেই জগত উদ্ধাৰ। আৰু তুমি তাকে শুনিবলৈ মন কৰিলা, সেইবিলাক তোমাক মই ক'ব। আৰু তাতোকৈ শ্ৰৱণ কীৰ্তন, কলিৰ ধৰ্মটো তুমি জানিবা শ্ৰৱণ আৰু কীৰ্তন। যি শ্ৰৱণ আৰু কীৰ্তন কৰিব তোমাৰ মতি সলনি হৈ যাব। শ্ৰৱণ কীৰ্তন কৰিলে মনৰ মলবিলাক গুচি যাব। কেনেকৈ যাব? আমাৰ এই যে পঞ্চম অমৃত খোৱাৰ দিনাখনেই আমাৰ লোভ ক্ৰোধ মোহ এইবিলাকতে সেইদিনাখনেই হ'ব, সেইদিনাখনেই আৰম্ভ হ'ব। আৰু মানে ক্ৰোধিত আহাৰ খালে ক্ৰোধিত হ'ব, মানে সুষম আহাৰ খালে সন্তান সুষম হ'ব। আই মাতৃজনী মানে বাপেক যদি মানে ডায়েবেটিছ আছিলে, মাতৃৰ ভক্তিৰ বলত ডায়েবেটিছ নহয়, সি ডক্তৰো হ'ব পাৰে বা সুস্থ হ'ব পাৰে। সেই সময়তে মায়ে আগগৰাকীয়ে শুদ্ধ কৰিব পাৰে। ৰেতসৰ সৈতে পুৰুষৰ বীৰ্যৰ সৈতে ধাৰণ কৰে। বাপেক যদি চোৰ আছিল, পুত্ৰও চোৰ হ'ব। বাপেকৰ যদি ডায়েবেটিছ আছিল, পুত্ৰও হ'ব। কিন্তু মাকজনী যদি আই মাতৃগৰাকী যদি ভক্তি মাতৃ হয়, সুষম আহাৰ খাই দিয়ে বা সুষমভাৱে ভগৱন্তৰ লগত সংযোগ ৰাখে, তেতিয়াহ'লে চব উল্টা পুল্টা কৰি পেলাব ভগৱন্তই। বোলে বাপেকে মাকে স্কুললৈ গৈ পোনে পিতেক বোলে আমেৰিকাত ডক্তৰ হৈ যায়। গম পাইছেনে? ভকতিৰ বলত কমপ্লিট কৰিব পাৰিব। ভগৱন্তৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। ভগৱন্তৰ মাধ্যমটো আমাৰ ৰাখিব লাগিব। গতিকে তুমি আজি এনেকুৱা পুণ্য কথা ক'লা, তুমি মোক স্মৰণ কৰি দিলা। আৰু এই কথাবিলাক তুমি যিবিলাক কৈছা তোমাৰ বহুত ভাগ্যৰ বলত সুধিছা। গতিকে আমাৰ এতিয়া সুখ আৰু পৰীক্ষিত, বসুদেৱ আৰু নাৰদ ভগৱন্তৰ অংশ, গোটেইবিলাক ভগৱন্তই। পৰীক্ষিতো ভগৱন্ত। গতিকে 12জনা মোক বুলি জানিবা, বিশ্বামিত্ৰ ঋষি মই, আশত গছ মই, বনৰ সিংহ মই, সাগৰ মই, এইবিলাক চব মই বুলি ভাবিবা। আৰু ইয়াত 12 বৈষ্ণৱ আছে, 12 বৈষ্ণৱও মই বুলি ভাবিবা। পৰীক্ষিত ব্যাস চব ভগৱন্ত হৈছে। ব্যাস ভগৱন্ত এইকাৰণে হৈছে, ভালটোও দেখুৱাই দিছে, বেয়াটোও দেখুৱাই দিছে। কিয়? বোলে বাংমাৰী প্ৰাথমিকৰ গোটেইখিনি যদি ভকত মোৰ অনুষ্ঠানলৈ আহে, মোৰ যদি হৈ যায়, মই সংহাৰ কৰিম কেনেকৈ? মই ৰাতি সৃষ্টি কৰিছোঁ, দিনো সৃষ্টি কৰিছোঁ। যদি ৰাতি সৃষ্টি নকৰি দিনকে কৰি থাকিলে মজাটো ক'ত থাকিব? পাপো সৃষ্টি কৰি দিছোঁ, পুণ্যও সৃষ্টি কৰি দিছোঁ। পাপ যদি নকৰে মোৰ সংহাৰ কেনেকৈ কৰিম? সকলোৱে যদি পুণ্য কৰি দিয়ে, মোৰ মানে সৃষ্টি কৰাত ধ্বংস কৰাত মোৰ অসুবিধা হ'ব। গতিকে ভকতক নিবৰ কাৰণে ধ্ৰুৱক চিন্তা কৰিবলগীয়া আছে। তই মোক 5 বছৰ বয়সতে জয় কৰি পেলালি, এতিয়া তোক মই বেলেগে জেগা দিব লাগিব। ক'ত দিব লাগিব? বোলে ধ্ৰুৱ আকাশত তোক ভকতে সদায় দেখি থকাকৈ তোক জেগা দিব লাগিব। বলিয়ে কৈছে মোক এতিয়া ধন টকা পইচা একো নালাগে। যি বলিয়ে 3 পদ ভূমি দিবলৈ বিচৰা নাছিলে, বোলে বিচৰাটোও লাজ, দিয়াটোও লাজ। বোলে তুমি দি চোৱা। বোলে বিচাৰিব লাগিছিলে ঐশ্বৰ্য বিভূতি ধন টকা পইচা, তুমি খুন চাউল এটা বিচাৰিলা, বোলে তুমি দি চোৱাচোন। প্ৰথম খোজ যেতিয়া শুক্ৰাচাৰ্যই ক'লে তই মৰিবলৈ ধৰিছ, জগতৰ ঈশ্বৰে চলনা কৰিছে, তই নিদিবি। বোলে মোৰ মুখৰ বাক্য ওলাল যেতিয়া দিম বুলিছোঁ দিমেই। দিয়াৰ লগে লগে মানে কমণ্ডলুটোৰ নলীডালত গৈ পেলাই শুক্ৰাচাৰ্য সোমাই চাব, ই মোৰ শুভ কামত বিঘিনি ঘটি আছে। কেৱাঙালিতে খোজ মাৰি দিলে, ওলাই পৰি গ'ল শুক্ৰাচাৰ্য এটা চকু কণা।
গম পাইছেনে নাই বলিয়ে 3 পদৰ প্ৰথম পদ যেতিয়া দান দিলে লোৱাৰ লগে লগে গোটেই বিশ্বব্ৰহ্মাণ্ডত ভৰি দিবলৈ জেগা নাইকিয়া হ'ল দ্বিতীয় খোজ যেতিয়া দিলে আকাশী গংগা ফুটি ভগীৰথী গংগা বৈ আহিল তৃতীয় খোজ বোলে দিয়া এতিয়া ক'ত দিম বলি মোক জেগা দিয়া এতিয়া 3 খোজ ক'ত দিম বান্ধিছে মাৰিছে পেলাই থৈছে গোটেইখিনি কৰাৰ পিছত অনন্ত শাস্তি দিছে বলি নিথৰ হৈ পৰি আছে কানে কানে আইগৰাকীয়ে ফুচফুচাই তোমাৰ ক্ষীৰটোকেনো দিওঁ বুলি নোকোৱা কিয় বোলে প্ৰভু তোমাক আৰু মোৰ দিবলৈ একো নাই মই ক্ষীৰটোকে দিলোঁ ভগৱন্তৰ ৰছী খুলি দিলে এতিয়া তোমাক কি লাগে কোৱা বোলে প্ৰভু মোক এতিয়া ধন টকা পইচা একো নালাগে তোমাৰ বাহিৰে মোক আৰু একো নালাগে বোলে তইতো জিনি পেলালি এতিয়া মই তোৰ দুৱাৰ দৰীয়া হৈ থাকিব লাগিব আকৌ তোক মই বেলেগ জেগা দিবলগীয়া হ'ব বোলে ক'ত হোটেলত নি পেলাই জেগা দি ভগৱন্ত নিজে দুৱাৰ দৰী হ'বলগীয়া হৈছে গতিকে ভগৱন্ত ভকতৰ দাস গতিকে ভকতে যেনেকৈ বিচাৰে ভগৱন্তই তেনেকৈ দিব গোপী এতিয়া যে ৰাস হৈ গ'ল আধা কান্ধত উঠিবলৈ বিচৰা নাছিল জানো গৈ থাকোঁতে বোলে চলনা কৰি বোলে মই খোজকাঢ়িব নোৱাৰোঁ মোক কান্ধত উঠাই লোৱা তেতিয়ালৈ আহা মোৰ কান্ধতে উঠা বুলি ভগৱন্তই কাণ পাতি দিয়া নাই জানো তেতিয়া ভকতে মানে ভক্তিভাৱেৰে যে দিয়া নাই চলনা কৰিলে ভগৱন্ত নাইকিয়া হৈ গ'ল লগে লগে গম পাইছেনে নাই গতিকে সেই কথাটো ভগৱন্তক ভক্তিৰে কৰিব সেইকাৰণে কৈছে মোক বান্দৰ নাচিবলৈ দিলেও নাচিছোঁ যশোদাৰ ঘৰত গৰু চৰাবলৈও দিছোঁ মই গোপাল হৈছে গোপাল গৰুৰ পাল ৰখিবলৈ সেইকাৰণে গোপাল হৈছে ভকতৰ কাৰণে মই গৰুও ৰখিছোঁ গতিকে ভকতে মোক যি কৰিবলৈ কয় মই তাকেই কৰিম মই মানে ভকতৰ মই দাস গতিকে মোৰ বিনে ভকতে নিচিন্তে আন ময়ো ভকতৰ বিনে নিচিনো আন ভকতত সখী পুৰি জানিবা আৰু কিছু নাই মোটৰ বিনে ভকতে নিচিন্তে আন গতিকে তুমি আজি ইমান ডাঙৰ কথা এটা সুধিলা তুমি ইমান সুন্দৰ কথা পুছিলা গতিকে মই তোমাক এতিয়া ক'ম এটা পৌৰাণিক কাহিনী ক'ম কি ক'ম নৱসিদ্ধ সমেত নিমি ৰাজাৰ সংবাদৰ কাহিনীটো ক'ম তোমাৰ শুনিবা এই কথাখিনি এক মনে শুনিবা আমাক কৈছে আপোনালোকেও সাৱধানে একচিত্ত মনে শুনিব